বিজেপি জইন কৰিলোঁ মইতো অবজাৰ্ভ কৰিলোঁ ন যে এই পাৰ্টিটোৱে ভাল সৰু পাতো মই এইটোৱে ভাল দেখিলোঁ ইয়াতে কৰ্মৰ বাবে আজি যুৱক যুৱতীসকলে শিক্ষিত যুৱক যুৱতীলে কৰিব পৰাকৈ কাম একো নাই আজিৰ ডেটত যদি ভাস্কৰ শৰ্মা যদি কাৰো নামত কপে এইটো হয় ৰাহুল ছেত্ৰী হ'ব পাৰে কিন্তু ভোট দিয়া সময়ত মই ডাঠি ক'ব পাৰোঁ যে তেওঁলোকৰ ভোটটো বিজেপিয়ে পাব সাহসীয় পক্ষক প্ৰত্যাহ্বান জনাব পাৰিব জানো প্ৰতিনিধিগৰাকী উচ্চ শিক্ষাৰে যদি শিক্ষিত হয় এয়া জনপ্ৰতিনিধিজন আগন্তুক সময়ত সৰ্বাংগীন ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰাত কোনো সন্দেহ নাথাকে ৰাইজৰ দলৰ নাঙল গগৈ বুলি কয় চবেই নাঙল গগৈ আজি মুখ্যমন্ত্ৰীৰ যোগ্য হয় নেকি তাক উত্তৰ দিয়ক আমি খুব ভাল পাইছিলোঁ হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক চিফ মিনিষ্টাৰ আমাৰ বিধায়কগৰাকীয়ে যথেষ্ট আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে উন্নয়নৰ ধাৰা বোৱাইছে আচল জাতীয়তাবাদী কাম কৰিছে এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাস্কৰ শৰ্মাই ভয় খাইছে কিয় ভয় খাইছে আমি জিকিম ৰাহুল ছেত্ৰী জিকিম আমাৰ উলুক গাঁওখনত আজিলৈকে ৰাস্তা সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টি আহি উপস্থিত হৈছিলোঁ আৰু আজিও এটা গুৰুত্বপূৰ্ণ সমষ্টিত আহি আমি উপস্থিত হৈছোঁ এয়া হৈছে মাৰ্ঘেৰিটা সমষ্টি কয়লাৰাণী মাৰ্ঘেৰিটা এই মাৰ্ঘেৰিটা সমষ্টিত বিগত সময়ছোৱাত কি কাম হ'ল সেই সম্পৰ্কে আমি কথা পাতিম এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত প্ৰকৃততে কাৰ বিজয়ৰ সম্ভাৱনা আছে মাৰ্ঘেৰিটা সমষ্টিত তৃণমূল পৰ্যায়ত দল সংগঠনৰ কৰ্মীসকলৰ উৎসাহ উদ্দীপনা কিমান চৰকাৰী আঁচনি বা চৰকাৰী নীতিক লৈ কিমান সন্তুষ্ট কিমান অসন্তুষ্ট বিধায়ক আছে ভাস্কৰ শৰ্মা বিজেপিৰ বিধায়ক সেই সম্পৰ্কে অৱগত আপোনালোক বিগত সময়ছোৱাত এগৰাকী বিধায়ক হিচাপে ভাস্কৰ শৰ্মাৰ কাম কাজৰ খতিয়ানো দাঙি ধৰিবলৈ চেষ্টা কৰিম আজি আৰু সমান্তৰালভাৱে ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ কিমান সক্ষম হ'ব বিৰোধী ইয়াতে কংগ্ৰেছে প্ৰাৰ্থিত্ব বিচাৰিছে ৰাইজৰ দলে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু শক্তিশালী ৰূপত বিৰোধী অৱতীৰ্ণ হ'বনে নহয় সেই সম্পৰ্কেও জানিম লগতে সমান্তৰালভাৱে অৰাজনৈতিক দল সংগঠনৰো প্ৰতিনিধি আছে আৰু তেওঁলোকৰ পৰা আমি নিৰপেক্ষ ভাষ্য ল'বলৈ চেষ্টা কৰিম আজিৰ এই অনুষ্ঠানত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আছে বিজেপি সেইফালে আছে চাগে হাত দাঙি দিব পাৰে আপোনালোকে এবাৰ গতিকে বিজেপিৰ কৰ্মীসকলক দেখিবলৈ পাইছে তেওঁলোকৰো উৎসাহ আছে তৃণমূল পৰ্যায়ত ঠিক আছে ৰাইজৰ দল আছে নেকি হ'ব ৰ'ব হ'ব আহিম শ্লোগানলৈকে আহিম আমি ৰাইজৰ দল আছে নেকি এইফালে আছে নেকি ৰাইজৰ দল আচ্ছা ঠিক আছে ৰাইজৰ দল আছে কংগ্ৰেছ অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিসকল আছে আমি ৰাজনৈতিক দলৰ ওচৰলৈকে যাম আৰম্ভণিটো অৰাজনৈতিক সংগঠনৰ পৰাই কৰিব বিচাৰিছোঁ আপুনি কোনটো সংগঠন অসম জাতীয় পৰিষদৰ পৰা AJYCPৰ প্ৰতিনিধি উপস্থিত আছে বিগত সময়ছোৱাত এগৰাকী অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি হিচাপে নিজৰ সমষ্টিটোত কি দেখিবলৈ পালে কিমান দূৰ উন্নয়ন হৈছে বিধায়কগৰাকী কিমান সফল হৈছে কোনে ক'ব পাৰিব আচ্ছা ঠিক আছে কওক আহিছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আমি যেতিয়াৰ পৰাই সংগ্ৰাম কৰিছোঁ দুটা দশক অতিক্ৰম কৰিছে আজি 24টা বছৰে AJYCPৰ লগত জড়িত হৈ আছোঁ আৰু তাহানিৰ পৰাই আমি ক'বই লাগিব তাহানিৰ যুগৰ পৰা আমি কথাখিনি ক'ব লাগিব যে তাহানিৰ তদানীন্তন চৰকাৰৰ দিনত যিখিনি কাম কাজ সেই কাম কাজত আমি যি ধৰণে সাধাৰণ জনতাই যি ধৰণে আস্থাভাজন হৈছিল তাৰ সমান্তৰালভাৱে কিছু কাম কাজবিলাক হৈ নুঠিল যি ধৰণে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি হৈ নুঠাৰ বাবে 2016 চনত মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজে বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক দিছপুৰলৈ প্ৰক্ষেপ কৰিলে তাৰ সমান্তৰালভাৱে তাহানিৰ যিখিনি সমস্যা কিছু সমস্যা সমাধান হ'ল নোহোৱা নহয় আমি উন্নয়ন বিৰোধী নহয় এক নম্বৰ কথা আমি উন্নয়ন বিৰোধী নহয় উন্নয়ন হৈছে কিন্তু কেৱল মাত্ৰ ৰাস্তা পদূলি নিৰ্মাণ কৰি বা ল'লে নহ'ব সামগ্ৰিক দিশটো আমি চাব লাগিব আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ
অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহ আছে। এই অঞ্চলসমূহত বহু জনবসতি অঞ্চল আছে, বিভিন্ন জনজাতিৰ লোকসকল আছে। সেই জনজাতিৰ লোকসকলৰ বহু অভাৱ অভিযোগ আছে। বহু গাঁও অৰুণাচলৰ লগত চামিল হ'বলৈ লৈছিল আৰু বিভিন্ন সময়ত আমি ইয়াৰ মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠনে যৌথভাৱে আমি সংগ্ৰাম কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে অসম অৰুণাচলৰ সীমান্তৱৰ্তী এক সমস্যা আছে। অৰুণাচলে মাৰ্ঘেৰিটাৰ যি দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে তেখেতে নিজৰ বুলি তেখেতৰ দাবী উত্থাপন কৰে। ইয়াৰলৈ এটা দীৰ্ঘদিনীয়া এটা সংঘাত আছে। গতিকে সেই তাহানি চৰকাৰে এই সমস্যাটো কিন্তু স্থায়ী সমাধান কৰিব নোৱাৰিলে। আৰু বৰ্তমানৰ শাসননিষ্ঠ চৰকাৰৰ সন্মানীয় জনপ্ৰতিনিধি যিধৰণে আচলতে পদক্ষেপ ল'ব লাগিছিলে তেনেধৰণে হয়তো লোৱাত ক'ৰবাত নহয় ক'ৰবাত আখুৱা ৰৈ গৈছে তেখেতৰ। গতিকে এই আখুৱাবিলাক দূৰীকৰণ কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আমি যদি জাগুনৰ পৰা আহোঁ, জাগুনত যি আমাৰ চিকিৎসালয়টো যিধৰণে উন্নয়ন হ'ব লাগিছিলে তেনেধৰণে উন্নয়ন নহ'ল। তাৰ সমান্তৰাল আমি তাপবিদ্যুৎ প্ৰকল্পৰ কাম তদানীন্তন চৰকাৰে 2000 বিঘা ভূমি অধিগ্ৰহণ কৰিলে 660 মেগাৱাটৰ কাৰণে, কিন্তু সেই অধিগ্ৰহণে থাকি গ'ল। তাৰ সমান্তৰালভাৱে 2016 চনত ন চৰকাৰ আহিল, আমি সকলোৱে আদৰণি জনালোঁ। তাৰপিছতে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি কিনে সেই আধাৰশিলা স্থাপন কৰিলে, কিন্তু সেই আধাৰশিলাতে থাকিলে, তাৰপিছত হৈ নুঠিল। তাৰপিছতে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী কয়লা মন্ত্ৰী, শক্তিমন্ত্ৰী, সেই শক্তিমন্ত্ৰীয়ে ঘোষণা কৰিলে যে মাৰ্ঘেৰিটা যি তাপবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্প কিন্তু কৰা নহ'ব। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ মাৰ্ঘেৰিটা যি আমি দীৰ্ঘদিনীয়া দাবী যি মাইনিং স্কুল, এই মাইনিং স্কুলৰ কাৰণে কিন্তু আজি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধিয়ে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে তেনেধৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। তদানীন্তন চৰকাৰৰ যি নিজকে মহাপ্ৰতাপী যি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সেই সময়ত গুৰুত্ব আৰোপ নকৰিলে। আৰু বৰ্তমানৰ যি আমাৰ শাসননিষ্ঠ বিজেপি চৰকাৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক আমি বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, দাবী জনাই আহিছোঁ, কিন্তু তেখেতে আশ্বাস প্ৰদান। তাৰ সমান্তৰালভাৱে আমাৰ যি ভিতৰুৱা যি আমাৰ অঞ্চলসমূহ আছে, আমাৰ পেঙেৰি ছাইডৰ যদি আমি কওঁ, সেই অঞ্চলসমূহত কিন্তু আজি পৰ্যন্ত যিধৰণে উন্নয়ন হ'ব লাগিছিলে উন্নয়ন হৈ নুঠিল। তাৰ সমান্তৰালভাৱে লিডুৰ আজি পশু চিকিৎসালয় আজি পৰ্যন্ত হৈ নুঠিল। তাৰ কাৰণে মাটি অধিগ্ৰহণ কৰিছিলে তদানীন্তন চৰকাৰে, কিন্তু বৰ্তমানৰ শাসননিষ্ঠ চৰকাৰে কিন্তু গুৰুত্ব আৰোপ নকৰিলে। হৈ নুঠা কামবিলাকত তালিকাখন দীঘলীয়া দিছে আপুনি। 10ৰ ভিতৰত কিমান নম্বৰ পাব তেতিয়াহ'লে বিধায়কগৰাকীয়ে? এই যি আধৰুৱা যিখিনি আমি তদানীন্তন চৰকাৰে যিখিনি কামবিলাক যিবিলাক ডাঙৰ যিখিনি কাম আচলতে হাতত লৈছিলে সেই কামবিলাক মাৰ্ঘেৰিটা ওচৰৰে যি আমাৰ বুজিছোঁ, দীঘলীয়া তালিকা আছে, মই পুনৰ ৰাখিম। কিন্তু আপুনি যদি নম্বৰ দিব বিচাৰে কিমান দিব পাৰিব? তেখেতৰ যদি নম্বৰ আমি আচলতে 2 নম্বৰ দিবলৈ বিচাৰিছোঁ মাত্ৰ। ঠিক আছে, গতিকে এগৰাকী বিধায়ক ভাস্কৰ শৰ্মা 10ৰ ভিতৰত 2 নম্বৰ দিব বিচাৰিছে। সংগঠন আৰু একে সংগঠনে AJCP নেকি? AJCP ছাত্ৰ মুক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। সমষ্টি মাৰ্ঘেৰিটা দীৰ্ঘদিনীয়া দাবী, 10ৰ ভিতৰত 2 নম্বৰ দিছে বিধায়কগৰাকীক। কিয় দিবলগীয়া হৈছে, কিয় বিফল হ'ল? ৰাস্তা ঘাটৰ কথা কৈছে, যথেষ্ট ৰাস্তা ঘাট আগতকৈ ভাল হোৱা বুলি কৈছে, কিন্তু মৌলিক সমস্যা বা এই যিটো মাৰ্ঘেৰিটা কয়লা ৰাণী বুলি কোৱা হয়, গতিকে ইয়াতে আৰ্থিকভাৱে স্বাৱলম্বিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰসংগ আছে, কিমান সফল হ'ল? না শান্তনুদা চাওক, যোৱা 10টা বছৰে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকী সদনত মৌন হৈ বহি থাকিলে। আপোনালোক সকলোৱে জানে, অসমবাসী ৰাইজে সকলোৱে জানে যে ভাস্কৰ শৰ্মা ডাঙৰীয়া এছেম্বলি সময়ত মৌন হৈ বহি 10টা বছৰ অতিবাহিত কৰিলে। তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা সমষ্টি অসমৰ ভিতৰতে এনেকুৱা এটা সমষ্টি যি সমস্যাৰে জৰাজীৰ্ণ এটা সমষ্টি। আজি চাওক, মাৰ্ঘেৰিটা সমষ্টিটোত এনে বহু সমস্যা আছে। আজি যদি কোনোবাই যদি শিক্ষিত যুৱক যুৱতী যদি ভাবিছে যে পশুপালনৰ যোগেদি তেওঁ আত্মনিৰ্ভৰশীলভাৱে তেওঁ নিজৰ পৰিয়ালটোক আগবঢ়াই নিব, কিন্তু মাৰ্ঘেৰিটা সমষ্টিত এখন পশু চিকিৎসালয়ৰ অভাৱ। আজি চাওক, আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত যদি জনসাধাৰণক যদি বেজীয়ে যদি হাতত ফুটে তেতিয়াও আপোনাক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া হয়। ইয়াতে চিকিৎসাৰ ব্যৱস্থাটো একেবাৰে অনুন্নত, ইয়াতে ব্লাড বেংকৰ ব্যৱস্থা নাই। আজিও চাওক, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যিটো বিজ্ঞান শাখাটো আজি তাৰিখলৈকে আমি ৰাইজে বহুবাৰ দাবী উত্থাপন কৰাৰ পাছতো প্ৰভিন্সিয়েলাইজ কৰি নিদিলে, চৰকাৰীকৰণ কৰি নিদিলে। এনে বহু সমস্যা আছে যি সমস্যাই মাৰ্ঘেৰিটা সমষ্টিটোক আজিও সমস্যাৰ ওপৰতে জড়িত কৰি ৰাখিছে। আৰু আপুনি যিটো অৰ্থনৈতিক কথাটো কৈছে, আজি চাওক, মাৰ্ঘেৰিটাৰ পৰা বহু হাজাৰ যুৱক যুৱতী বাহিৰলৈ গৈছে, বেংগালুৰুলৈ গৈছে, কলিকতালৈ গৈছে, কৰ্মসন্ধানত গৈছে, শিক্ষিত যুৱক যুৱতী গৈছে। ইয়াতে অকল একমাত্ৰ কয়লা উদ্যোগটো আছে, ইয়াৰ পৰাও আমাৰ কোল ইণ্ডিয়াৰ পৰাও ইয়াতে কৰ্মৰত ইয়াতে যিসকল কৰ্মৰত তেওঁলোকক বাহিৰলৈ ট্ৰান্সফাৰ দিছে। ইয়াতে কৰ্মৰ বাবে আজি যুৱক যুৱতীসকলে, শিক্ষিত যুৱক যুৱতীলে কৰিব পৰাকৈ কাম একো নাই। একমাত্ৰ কয়লাৰ যিটো চিণ্ডিকেট, এই চিণ্ডিকেটত জড়িত হোৱাৰ বাদ দি ইয়াতে যে কোনোবাই যে পশুপালনৰ যোগেদি হওক বা এগ্ৰিকালচাৰ ক্ষেত্ৰত আগবঢ়াই নিব পৰাকৈ ইয়াতে কোনো ধৰণৰ ব্যৱস্থা নাই। আজি আমি বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছিলোঁ যে ঔদ্যোগিক নগৰী হিচাপে ইয়াতে মাৰ্ঘেৰিটা সমষ্টিটো গঢ় দিয়াৰ চেষ্টা কৰিব লাগিছিল। আজি বিধায়ক ডাঙৰীয়া ঔদ্যোগিক নগৰী হিচাপে গঢ় দিয়াৰ কথা কৈছিল, কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। গতিকে মাৰ্ঘেৰিটা সমষ্টিটোৰ এনে সমস্যা আছে যি সমস্যা আজি হয়তো আমি শেষ কৰিব নোৱাৰিম। আৰু আপুনি যিটো নম্বৰৰ কথাটো কৈছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ভাস্কৰ শৰ্মা ডাঙৰীয়াক 10ৰ ভিতৰত 0 নম্বৰ আমি অতিবাহিত কৰি গৈছোঁ। ঠিক আছে, 10ৰ ভিতৰত 2 পাইছে, 10ৰ ভিতৰত 0 পাইছে।
আৰু অৰাজনৈতিক সংগঠন আছে নেকি? তাৰ পাছত মই ৰাজনৈতিক দলৰ ওচৰলৈকে আহিম। অন্য সংগঠন কোনটো সংগঠনক প্ৰতিনিধিত্ব কৰিছে? আমি চাহ ছাত্ৰ সন্থাৰ ফালৰ পৰা আহিছোঁ। চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আহিছে। ইয়াতো আদিবাসী জনসংখ্যা যথেষ্ট আছে, ভোটাৰ যথেষ্ট আছে। বিজেপি চৰকাৰখনে বহুত কাম কৰা বুলি কৈছে আদিবাসী লোকসকলৰ বাবে। বিধায়কগৰাকীয়ে কি কৰিছে আৰু কিমান দূৰ সন্তুষ্ট হৈছে আপোনালোক? এটি কলি দুটি পাত ৫,০০০ টকাৰ পৰা স্কুল, মাটিৰ পট্টাকে ধৰি বিভিন্ন ধৰণৰ প্ৰসংগ কৈছে। চাওক, আচলতে এটা কথা ক'বই লাগিব, আমি বিজেপি চৰকাৰক আচলতে ভাস্কৰ শৰ্মা ডাঙৰীয়াই বহু আশা বহু প্ৰত্যাশা লৈ পেলাই আমি তেখেতক আসন দিছিলোঁ। আৰু কিন্তু এটা কথা ক'ব লাগিব, মাৰ্ঘেৰিটা সমষ্টি কোৱাৰ লগে লগে চাহ জনগোষ্ঠী অধিকৃত অঞ্চল, কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে কিন্তু বাগিচা, যদি মই বাগিচাৰ পৰা প্ৰতিনিধি কৰিছোঁ কাৰণ বাগিচাৰ কথা ক'ব লাগিব, বাগিচাৰ প্ৰথমতে ক'ব লাগিব যে আমি ৩৫১ টকা হাজিৰা লৈ পেলাই তেওঁলোকে, এইটো আমি কোৱা কথা নহয়, আমি আচলতে দাবী কৰিছোঁ, বিজেপি চৰকাৰে কৈছে তেওঁলোকে শাসনত অহাৰ লগে লগে ৩৫১ টকালৈ তেওঁলোকৰ দৈনিক যে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব। কিন্তু অতিকৈ পৰিতাপৰ বিষয়, আজি প্ৰায় কেইবাটা বছৰ অতিক্ৰম হ'ল, কিন্তু এতিয়া ইলেকশ্যন অহা খন্তেক কেইদিনমান আগতে আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত মাত্ৰ ৩০ টকা, মানে ২৫০ টকা আছিলে, মাত্ৰ ৩০ টকালৈ বৃদ্ধি কৰিব বুলি তেওঁলোক কৈছেহে, এতিয়া পৰ্যন্ত হোৱা নাই। আমি কেইবাদিন ধৰি আমি দাবী কৰি আহিছিলোঁ যে বাগিচাত বসবাস কৰা যি নেকি মাটি পাট্টা আছে, মাটি পাট্টা দিব লাগিব। আৰু এটা কথা আমি তেখেতসকল যেতিয়া ঘোষণা কৰিছিলে আমি আদৰণি জনাইছিলোঁ, কিন্তু এইটোও ক'ব লাগিব যে আজি পৰ্যন্ত কিন্তু বাগিচাৰ মাটি পাট্টা নামত কেৱল মাত্ৰ কেইটামান ফৰ্ম দিয়াৰ বাহিৰে কিন্তু মাটি পাট্টা তেওঁলোকে এতিয়া দিবলৈ সক্ষম হোৱা নাই। আৰু এটা কথা আমি ক'বই লাগিব যে বাগিচা অঞ্চল বুলি কোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন আঁচনি দিয়াৰ কথা কৈছে, কিন্তু কেৱল মাত্ৰ বাগিচাৰ ৰাজপথ বনাই দিয়াৰ কাৰণে, কেৱল মাত্ৰ মাটি পট্টা বনাই দিলেই, কেৱল ৰাজপথ বনাই দিলেই যে তেওঁলোকৰ সমস্যা সমাধান হ'ব বুলি নাভাবোঁ। কাৰণ আমি দেখিব পাইছোঁ চাহ জনগোষ্ঠীৰ এটা মৌলিক সমস্যা হৈছে জনজাতিকৰণ। তেওঁলোকে কিন্তু জনজাতিকৰণৰ নামত কিন্তু বাৰে প্ৰতি কিন্তু তেওঁলোকে টুপি পিন্ধোৱাৰ বাহিৰে কিন্তু বেলেগ অন্য কিবা কৰিছে বুলি আমি নাভাবোঁ। ঠিক আছে, বিধায়কগৰাকীয়ে ব্যক্তিগতভাৱে বিধায়কগৰাকীক লৈ কিমান সন্তুষ্ট? 10ৰ ভিতৰত 2 দিছে, 0 দিছে, আপুনি কি দিব? নহয়, আমি তুলনামূলকভাৱে ক'ব লাগিব যে বিধায়কগৰাকীয়ে কিছুমান কাম কৰিছে, কিন্তু চাব গ'লে কিন্তু এটা কথা আমি ক'বই লাগিব, এতিয়া মাৰ্ঘেৰিটা চহৰৰ লাগি থকা দিৰক দেওমালী যিটো পথ আছে, তাত অন্তত 3টাকৈ বাগিচা সংযোগী এখন পথ, কিন্তু আজি পৰ্যন্ত আমি বাৰম্বাৰ দাবী জনোৱাৰ পাছত, বাৰম্বাৰ আন্দোলন কৰাৰ পাছত কিন্তু এই পথটো আজিলৈকে নবনিলে। এনেকুৱা বহু সমস্যা আছে, সেইকাৰণে আমি যদি ক'বলৈ যাওঁ বিধায়কগৰাকী অতি কমে কিন্তু 2ৰ পৰা বেছি দিব আমি নোৱাৰোঁ। 2ৰ পৰা বেছি দিব বিচৰা নাই। আৰু ৰাজনৈতিক সংগঠন আছে? ঠিক আছে, আপুনি কোনটো? সদমৰণ ছাত্ৰ সন্থা। সদমৰণ ছাত্ৰ সন্থাৰ পৰা আছে। আপুনি কি ধৰণে বিশ্লেষণ কৰিছে বিধায়কগৰাকী? হয়, পোনপ্ৰথমে ক'ব লাগিব আমাৰ মাৰ্ঘেৰিটা সমষ্টিত মই জন্ম লোৱা আজি 25 বছৰ হৈছে। 25 বছৰৰ আগত পোনপ্ৰথমে মই জন্ম হৈ দেখিলোঁ কংগ্ৰেছ চৰকাৰক। কংগ্ৰেছ চৰকাৰে লালিপপ দিলে মাৰ্ঘেৰিটাবাসীক, এটা সাংঘাতিক লালিপপ দিলে। এজন মুখ্যমন্ত্ৰী আছিলে এজন বিধায়ক আছিলে ইয়াৰ, তেখেতৰ নাম প্ৰদীপ বৰদলৈ, কিন্তু গাঁও ভূঞে তেখেতৰ নামটো খুব জনপ্ৰিয় হৈছে লুণ্ঠন বৰদলৈ বুলি। আৰু এতিয়া এই সমষ্টিলৈ আকৌ শুনিছোঁ দ্বিতীয়বাৰ লুণ্ঠন বৰদলৈ পাৰ্ট 2 আহি আছে। এতিয়া আমাৰ সমস্যাখিনি কৈছোঁ, টেকেইত এখন লুণ্ঠন বৰদলৈয়ে 2008 চনত চিকিৎসালয় নিৰ্মাণ কৰিছিলে, তাত কমিশ্যনৰ অংক বহুত হ'ল, কিন্তু সেই চিকিৎসালয়খন এতিয়া কিন্তু টেকেই ৰাইজৰ চৰণীয়া গৰুবিলাক যেতিয়া ঘৰত পঘা ল'বলৈ নাহে সেই গৰুবিলাকে বাস কৰে। তাত কিন্তু আজিলৈকে ডক্টৰ, নাৰ্ছ বা উপযুক্ত একোৱেই নাই, এতিয়া ভাঙি চিঙি পচি গৈছে। আৰু দ্বিতীয় কথা হ'ল কঁঠালগুৰিত এখন, কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত OPD ব্যৱস্থা আছে, কিন্তু IPD ব্যৱস্থা নাই। আদৰ্শ চিকিৎসালয়ত কি থাকিব লাগে সেয়া ৰাইজে জানে। আৰু আমাৰ শিক্ষকসকল এই মাৰ্ঘেৰিটা সমষ্টিত আমাৰ যিমানকেইখন অসমীয়া মাধ্যমৰ স্কুল আছে সেই স্কুলসমূহ বন্ধ হ'ব ধৰিছে। কি কাৰণে জানে? তাত ষ্টুডেণ্টে নাযায়। কি কাৰণে যাব? ইয়াত যিমান সংখ্যক মানুহ আছে, মই জনা সম্ভৱত সকলোৱে প্ৰাইভেট স্কুলত পঢ়ায়। এইকাৰণে পঢ়ায়, তাত এখন LP স্কুলত 2জন টিচাৰ দিয়ে, তাৰে এজন BLOত লগায়, ক'ৰবাত ৰাতিপুৱা ক'ৰবাত GPS ফটো মৰাব পঠায়। এয়া উন্নতি হৈছে আমাৰ মাৰ্ঘেৰিটাৰ কাৰণে। না ঠিক আছে, তেতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা কৈছে, এই প্ৰসংগ আছে, কিন্তু বৰ্তমান বিজেপিৰ চৰকাৰ আছে, বিধায়ক বিজেপিৰ আছে। হয়, তেখেতৰ গুণগান আমি ৰাইজে কৰিম, এতিয়া ৰাইজে কৰি আছে, আমি কৰিম। তেখেতে হয় 2টামান ৰাস্তা বনাইছে, সেইটো শুকুৰালিও বনাব। আৰু দ্বিতীয় কথাটো কি হ'ল, তেখেতে আজি ইমান দিনে গাঁৱে ভূঞে ঘূৰিবলৈ সময় নহয়। ইলেকশ্যন আহিছে, বহুত মানুহ গৈছে, নাই যোৱা বুলি নকওঁ, কাৰণ ইলেকশ্যন আহিছে, ভোট লাগেতো। তাৰ আগতে কিন্তু ইয়াত যি কয়লা এণ্ট্ৰি পইচা, কাঠৰ এণ্ট্ৰি পইচা ল'ম বুলিয়ে ৰখি থাকে। সেইটো কোনে? বিধায়কগৰাকীয়ে তেখেতৰ মানুহ থৈ দিয়ে, সেইটো স্পষ্ট কথা। উন্নয়ন, ৰাস্তাটো বনিলে উন্নয়ন নহয়, প্ৰথম শিক্ষা, স্বাস্থ্য এইখিনি লাগিবই আমাক। ঠিক আছে, ধন্যবাদ। আৰু সংগঠন আছেনে? অৰাজনৈতিক সংগঠন কোনটো সংগঠনৰ? সদৌ অসম জাতি যুৱ পৰিষদ। আচ্ছা, কি কয় বিধায়কগৰাকীৰ কাম কাজ? হয়, আজি চাওক, আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া মাৰ্ঘেৰিটাত ৰাস্তা পদূলি বনাইছে, আমি নকওঁ বনাইছে, কিন্তু অকল ৰাস্তা পদূলি বনালে নহ'ব, কাৰণ ইয়াত এখন সু চিকিৎসালয় নাই, প্লাছ আপোনাৰ ইয়াত আপোনাৰ কোনো ইণ্ডাষ্ট্ৰী নাইকিয়া,
ইয়াত যিমান মানে নিবনুৱা সমস্যাবিলাক ইয়াত মানে পঢ়া লিখা ল'ৰা ছোৱালীবোৰে যিমান বাহিৰত চাকৰি কৰিবলগীয়া হৈছে তাত দুৰ্ঘটনা হৈ বোলে মৃত্যু হৈছে তেখেতলোকৰ ঠিক আছে আৰু সেই চৰকাৰে বিজেপি চৰকাৰে আমি এটা কথা কওঁ যে সেই চৰকাৰে আপোনাৰ যেতিয়া আপোনাৰ ইলেকশ্যন টাইমত ঠিক আছে আঁচনি দিব হেৰি দিব তাৰ যেতিয়া ইলেকশ্যন হৈ যোৱাৰ পাছত কিন্তু কোনো আঁচনিবিলাক তেখেতৰ মানে তাত নাম কটন কৰা হয় আৰু বহুত ৰাইজে মানে আঁচনি কি ইলেকশ্যন যোৱাৰ পিছত দিয়া নাই নেকি এতিয়াতো বহুত আঁচনি দিছে বুলি কৈছে হয় দিছে কিন্তু তাৰপাছত কি কৰে ইলেকশ্যন হোৱাৰ পাছত বা আঁচনিসমূহ মানে দেখা লাহে লাহে নাইকিয়া হৈ যায় পৰিণত হৈছে প্লাছ আপোনাৰ মাইগ্ৰেটা দলং ৰাস্তা বনাইছে সেইটো আমি নকওঁ কিন্তু কথাটো ঠিক আছে কথাটো নকওঁ কিন্তু তেখেতক আমি আমাৰ মাজলৈ আমি সংগঠনৰ ফালৰ পৰা আমি তেখেতৰ ছাপৰ্ট আমি নকৰোঁ জাতীয় সংগঠন হিচাপে আমি কিবা সেইবোৰ নকৰোঁ ঠিক আছে আহিম অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে কৈছে কংগ্ৰেছৰ ওচৰলৈকে যাম ৰাইজৰ দল যাম এবাৰ বিজেপিৰ ওচৰলৈকে আহিছোঁ বিজেপিৰ কোনে ক'ব এক ছেকেণ্ড বাইদেউ অভিযোগ কেইবাটাও আছে 10ৰ ভিতৰত কোনোবাই 2 নম্বৰ দিছে কোনোবাই 0 নম্বৰ দিছে গতিকে বিধায়ক ভাস্কৰ শৰ্মা ইমানেই ব্যৰ্থ হৈছে নেকি দল সংগঠনৰ নাম্বাৰ নালাগে আমাক জনতাৰ মেণ্ডেটে লাগে লাষ্ট টাইম 59,000 দল সংগঠন জনতা হয়নে নহয় এওঁলোকে প্ৰত্যেক নিৰ্বাচনত সদায় বিৰোধিতা কৰে কিন্তু বাকচ যেতিয়া খোলে বিজেপিয়ে জিকে এইবাৰো বিজেপি জিকিব পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জিকিছে গতিকে তেওঁলোকে কয় সদায় কিন্তু আজি অসম চৰকাৰখনে যিধৰণে জাতি জনগোষ্ঠী খিলঞ্জীয়া মালিক লৈ কাম কৰিছে এইবাৰো বিজেপিয়ে সিদ্ধান্ত লৈছে অসমত 103খন আসন লৈ চৰকাৰ গঠন কৰিব মাৰ্গেৰিটাত বিজেপি ভাস্কৰ শৰ্মা জিকিব ঠিক আছে কংগ্ৰেছৰ ওচৰত তাৰপিছত আহিম মই সুধিব বিচাৰিছোঁ আমাৰ বিজেপি যিসকল ইয়াত প্ৰতিনিধি আছে তেখেতলোকক সুধিব বিচাৰিছোঁ তেখেতলোকে যে কৈছে আমাক দল সংগঠনৰ আমাৰ মত নালাগে তেওঁলোকে বাৰু দল সংগঠন নোহোৱাকৈ অকল বিজেপি ভোট লৈ জিকিছে নি বাৰু তেখেতলোকে অকল বিজেপি ভোট লৈ জিকিছে নি তেখেতলোকে আমাক গোটেই সমষ্টি মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লাগিব তেওঁলোকক গোটেই মাৰ্ঘেৰিটা সমষ্টিৰ আশীৰ্বাদ লাগিব আশীৰ্বাদ হ'লেহে এখন চৰকাৰ গঠন কৰিব পাৰে এজন জনপ্ৰতিনিধি হ'ব পাৰে গতিকে তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ মই কংগ্ৰেছ দলৰ এজন প্ৰতিনিধি প্ৰতীক বৰদলৈ ডাঙৰীয়া মই প্ৰতিনিধি গতিকে মই তেখেতলোকক বিজেপি দলক মই প্ৰশ্ন কৰিব সুধিছোঁ তেখেতলোকৰ বিধায়কজনে তেখেতলোকৰ সন্মানীয় বিধায়কজনে আজি 10 বছৰ কালে কিমান দিন কেইটা প্ৰশ্ন উত্থাপন কৰিলে বিধানসভা সমষ্টিত তেওঁলোকে উত্তৰ দিয়ক ধন্যবাদ হয় ডাঙৰ ছাত্ৰ সংগঠন আছে ইতিমধ্যে আপোনালোকে শুনিলে যে প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মুখত এটাই মাত যে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কলা শাখা কেলে আজিলৈকে চৰকাৰ হোৱা নাই সেই প্ৰশ্নৰ উত্তৰ বিজেপি যিসকলে প্ৰতিনিধিত্ব কৰে তেখেতসকলে কেলে উত্তৰ নিদিয়ে আমি আজি প্লে কাৰ্ড লৈ আহিবলগীয়া হৈছে মাৰ্ঘেৰিটা সমষ্টিত আমি বাৰে বাৰে আন্দোলন কৰিছোঁ যে আমাক ছায়েন্স শাখাখন চৰকাৰীকৰণ হ'ব লাগে বুলি কিন্তু কেলে নকৰে এই প্ৰশ্নৰ উত্তৰ দিয়ক আৰু আমাৰ প্ৰশ্ন আছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যেতিয়া ৰাস্তাত আন্দোলন কৰিবলগীয়া হৈছিল চাপত লৈ সেই সময়ত তেখেতলোকে কেলে ভাস্কৰ শৰ্মাই মাত নামাতিলে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰভু এতিয়া চিঞৰিলে নহ'ব উত্তৰ দিয়ক চিঞৰিলে নহ'ব এখেতলোকে কি প্ৰত্যেকবাৰে চিঞৰি শেষ কৰে কিন্তু এইবাৰ উত্তৰ বিচাৰিছোঁ আমি উত্তৰ বিচাৰিছোঁ মাৰ্ঘেৰিটা ছায়েন্স শাখা কেতিয়া চৰকাৰী কৰিব এটা চিঞৰা এই ধৰণৰ কৰে ঠিক আছে আৰু আমাৰ বহু গৰ্ভৱতী মহিলা মৃত্যুবৰণ হৈছে উন্নত মানৰ চিকিৎসালয় নোহোৱাৰ কাৰণে উন্নত মানৰ চিকিৎসালয় কেতিয়া আনিব এই ধৰণৰ প্ৰশ্ন উত্তৰ দিয়ক কেইবাটাও প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰ আছে ভাস্কৰ শৰ্মাৰ প্ৰতিনিধিসকলে উৎসাহিত হৈ আছে ভাস্কৰ শৰ্মা জিন্দাবাদ বুলি কৈ আছে কিন্তু বিৰোধী শক্তিশালী কোনটো পাৰ্টীৰ হাত দাঙি আছে আহক কোনটো পাৰ্টী ৰাইজৰ দল কিমান শক্তিশালী ৰাইজৰ দল ভাস্কৰ শৰ্মা বিজেপিৰ প্ৰতিনিধিসকল আছে যে এইবাৰ পুনৰ চৰকাৰ গঠন কৰিব বুলি আপোনালোকৰ প্ৰাৰ্থীগৰাকী কিমান শক্তিশালী আমাৰ প্ৰাৰ্থীগৰাকী ইমানেই শক্তিশালী আজিৰ ডেটত যদি ভাস্কৰ শৰ্মা যদি কাৰো নামত কপে এইটো হয় ৰাহুল ছেত্ৰী আৰু যোন নেকি সিহঁতি কৈ আছিলে এতিয়া সিহঁতি কি কৰিছে মই কৈছোঁ ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাত ফেলিয়াৰ মই কৈছোঁ জল জীৱন মিছনত যোনটো লিখি আছে সেইটোত আমি দেখিলোঁ যিমান ঠিকাদাৰ আছে সিহঁতি ডুবি গ'ল তাৰপাছত মই বাক্য কমপ্লিট হোৱা নাই
তাৰপাছত আজিৰ ডেটত কিমানটা ঠিকাদাৰ বনাইছে বিজেপি ভাস্কৰ শৰ্মাতে কিমানটা ঠিকাদাৰ বনাইছে। ঠিক আছে ৰাইজৰ দলে কৈছে ৰাইজৰ দলৰ প্ৰতিনিধি শক্তিশালী। প্ৰতাপ এইফালে যাব লাগে, মই কংগ্ৰেছৰ ওচৰলৈকে আহিম। কংগ্ৰেছৰ কোনে ক'ব? ইয়াতে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহী আছে ভাস্কৰ শৰ্মা, নাম ঘোষণা হৈ গৈছে। বিৰোধীৰ ৰাইজৰ দল আছে আৰু প্ৰতীক বৰদলৈৰ নাম চৰ্চাত আছে কংগ্ৰেছৰ। কি হ'ল বুজা নাই মানে কথাটো? সকলোকে শান্তি শৃংখলা বজাই ৰাখি নিজ নিজ আসনত বহিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। সকলোকে নিজ নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকক নিজ নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি নিজৰ নিজৰ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শান্তি শৃংখলা বজাই ৰাখি মাৰ্ঘেৰিটাৰ এটা ঐতিহ্য আছে, মাৰ্ঘেৰিটাৰ পৰম্পৰা আছে। মাৰ্ঘেৰিটা সমষ্টিটো নিজৰ ঐতিহ্য আছে, ঐতিহ্য ৰক্ষা কৰি নিজ নিজ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। দল সংগঠনে ইয়াতে কোনো চাপৰ্ট নকৰোঁ, কাৰণ আমাৰ ইয়াত বেয়া দুৰ্ব্যৱস্থা কৰিছে আমাক এই বিজেপি চৰকাৰে। আপোনালোকে নিজৰ নিজৰ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকে চিঞৰিলেই নিজৰ সমস্যা কেতিয়াও সমাধান নহয়। আপোনালোকে বহি দিয়ক, আপোনালোকৰ কাৰণে দল সংগঠন ইতিমধ্যে বাঢ়ি যাবলৈ গৈছে। আপোনালোকে বহি দিয়ক, শৃংখলাবদ্ধভাৱে বহক। আপোনালোকে শৃংখলাবদ্ধভাৱে বহক, চিঞৰিলেই সমস্যা সমাধান নহয়। এটা অনুৰোধ জনাম, চাওক, এটা অনুৰোধ, গণতন্ত্ৰৰ অধিকাৰ আছে সকলোৰে মত প্ৰকাশ কৰাৰ বাবে। তেওঁলোকে ক'ব, আপোনালোকে উত্তৰ দিব। সকলোকে সময় দিয়া হ'ব, নিৰ্ধাৰিত সময়ত আমি প্ৰশ্ন কৰিম, উত্তৰ দিব। এক ছেকেণ্ড, কংগ্ৰেছৰ ওচৰলৈকে আহিছিলোঁ, তাৰপাছত বিজেপিয়ে ক'ব, অৰাজনৈতিক সংগঠন আছে, ৰাইজৰ দল আছে, সকলোৱে ক'ব। বিজেপিয়ে কৈছে, নিজৰ যুক্তি দৰ্শোৱা হৈছে যে আকৌ বিজেপিৰ চৰকাৰে আহিব আৰু সেইবাবে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উৎসাহিত। যদি বিৰোধী শক্তিশালী হ'ব লাগে, কি ধৰণে শক্তিশালী, কিয় কংগ্ৰেছক বা বিৰোধীক সমষ্টিবাসীয়ে ভোট দিব? স্পষ্টকৈ স্পেচিফিকেলি। সৰ্বপ্ৰথমে উপস্থিত থকা সমূহ সদস্যলৈ এটা মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক যদি উপস্থাপন কৰিব বিচাৰিছে ভদ্ৰতাৰ দৰে নিজৰ পৰিচয় দিব, অভদ্ৰামি নকৰিব। আৰু অন্যথা আমি সভাকক্ষ এৰি যাবলৈ প্ৰস্তুত হ'ম। প্ৰথম কথা, আপুনি যিটো প্ৰশ্ন কৰিছে, সন্মানীয় শাসক পক্ষৰ সদস্যই, প্ৰথম যিগৰাকী সদস্যই মুখপাত্ৰগৰাকীয়ে উপস্থাপন কৰিলে যে কি এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত দল সংগঠনৰ কোনো সহায় বিজেপি চৰকাৰক নালাগে। এই বিষয়টোৱে আগন্তুক সময়ত দল সংগঠনসকলে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব, এয়া হ'ব দল সংগঠনৰ কাৰণে লক্ষণীয়। আৰু বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনৰ বৰ্তমানৰ যি অৱস্থা আপোনালোকে অলৰেডি দেখিছে যে কি ইয়াতে উপস্থিত থকা দল সংগঠনৰ বিভিন্ন সন্মানীয় বিষয়ববীয়াসকলে তেখেতক নাম্বাৰিং কৰিছে। আৰু মই বিৰোধী দলৰ প্ৰতিনিধি হিচাপে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনক যদি ক'বলৈ যাওঁ, তেখেতৰ যদি কুকৰ্মৰ বিষয়ে যদি ক'বলৈ যাওঁ, হয়তো বিৰোধী শাসক পক্ষসকলৰ গাত হয়তো শক্তি নাই। মই অনুৰোধ কৰিছোঁ, যদি সময় আছে আপোনালোকৰ, মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ শুনি যাওক। বিগত 10টা বছৰে মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কজনে আজিলৈকে বিধানসভাত এটা প্ৰশ্ন উপস্থাপন কৰিবলৈ তেখেতৰ সাহস নহ'ল। আৰু মাৰ্ঘেৰিটা সমষ্টিৰ যি মৌলিক সমস্যা, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, ক্ষুদ্ৰ খেতিয়কসকলৰ যি সমস্যা, একো এটা সমস্যা তেওঁ বিধানসভাত উপস্থাপন কৰিবলৈ সক্ষম নহ'ল। আৰু আগন্তুক সময়ত আমাৰ উত্তৰ দিব দিয়ক। বিজেপিয়ে ক'ব এতিয়া, তাৰ পাছত কংগ্ৰেছে ক'ব আকৌ। হ'ব, এজনে এতিয়া বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰত যাব লাগে। এক ছেকেণ্ড, প্ৰশ্নটো শুনি লওক। অভিযোগ আছে যে বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কৰ যিটো দায়িত্ব থাকে বা যিটো ভূমিকা হ'ব লাগে, সেই ভূমিকা নাই। তেখেতে বিধানসভাৰ সদনৰ মজিয়াত এটা প্ৰশ্ন উত্থাপন নকৰিলে, এটা নিষ্ক্ৰিয় ভূমিকা দেখিবলৈ পোৱা গ'ল ভাস্কৰ শৰ্মাক। মই কথা কিছুমান কওঁ। প্ৰথমে কংগ্ৰেছৰ ফালৰ পৰা এটা আহিলে যে আমাৰ ইয়াৰ কোনো প্ৰতিনিধিয়ে ক'লে যে দল সংগঠনৰ প্ৰয়োজন নাই, এই কথাটো কোৱা নাই। এইটো প্ৰথমে 1 মিনিট হ'ব, মোক কৈ ল'ব দিয়ক, তাৰপিছত আপুনি ক'ব।
আকৌ হুলস্থুল হ'ব। তো কথাটো হ'ল যে মাৰ্ঘেৰিটাৰ ৰাইজে দুবাৰকৈ প্ৰথমবাৰ 55% ভোট দি পেলাই ভাস্কৰ শৰ্মাক বিধানসভালৈ পঠিয়াইছিলে। 21 চনত 56% ভোট দি পেলাই বিধানসভা মজিয়ালৈ পঠিয়াইছিলে। 10 বছৰ বিধানসভাত থকাৰ পিছত আমি সকলোৱে জনা উচিত যে বিধায়ক এগৰাকী অকল তাত টিভিত উঠিলেই যে প্ৰশ্ন সোধাটো হয় সেইটো নহয়। তাত ষ্টাৰ্ট আৰু নন ষ্টাৰ্ট কুৱেশ্যন থাকে, লিখিত আৰু মৌখিক। লিখিত প্ৰশ্নতে সুধিছে, যদি তেওঁলোকে জানিব মোৰ ইচ্ছা আছে বিধানসভাত সেই গোটেই তথ্যখিনি আছে। 2 নম্বৰ, ইয়াত কিছুমান দল সংগঠনে 0 আৰু 2 অংক দিছে। আমাৰ প্ৰতিনিধিয়ে কৈছে যে দল সংগঠনে 2 আৰু 0 দিলে সেইটো ই ডাজ নট কাউণ্ট। কাউণ্ট কি কৰে, ৰাইজে কিমান সঁহাৰি দিছে, 56% আৰু 55%। আৰু 2019 ইলেকশ্যনত 69% ভোট পাই পেলাই ৰামেশ্বৰ তেলীয়াৰ জিকি গৈছিলে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এইটো আমাৰ দৃঢ় বিশ্বাস আছে যে ৰাইজ আমাৰ লগত আছে। মাৰ্ঘেৰিটা ৰাইজ আজি ইয়াত যিমান দল সংগঠন আছে তেওঁলোকো মাৰ্ঘেৰিটাৰ সন্মানীয় ৰাইজৰ ভিতৰতে পৰে। গতিকে আজি হয়তো দলীয় কিবা বা সাংগঠনিক কিবা হেৰি কাৰণে তেওঁলোকে আমাৰ এগেইনষ্টত কথা ক'ব পাৰে, কিন্তু ভোট দিয়া সময়ত মই ডাঠি ক'ব পাৰোঁ যে তেওঁলোকৰ ভোটটো বিজেপিয়ে পাব। আৰু এইবাৰ আমি 1 লাখাধিক ভোটত ভাস্কৰ শৰ্মা বা আমাৰ বিজেপি দলৰ প্ৰাৰ্থীক জিকাই লৈ যাবলৈ বিধানসভাত পঠিয়াবলৈ সক্ষম হ'ম। ধন্যবাদ। ঠিক আছে, বিজেপিয়ে উত্তৰ দিছে, কংগ্ৰেছে প্ৰশ্ন কৰিছিল। কংগ্ৰেছৰ ওচৰলৈকে আকৌ আহিম। আন এটা ৰাজনৈতিক দল যিহেতু আছে, এইবাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আপুনি, ৰাইজৰ দললৈকে ওচৰলৈকে আহিব বিচাৰিছোঁ। সাহসীয় পক্ষ মিত্ৰতাত আছে ৰাইজৰ, ইয়াতে বিৰোধীৰ ফালৰ পৰা 2টাকৈ ৰাজনৈতিক দলৰ নাম চৰ্চাত আছে, কংগ্ৰেছ আৰু ৰাইজৰ দল। এই 2টা দল একত্ৰিত নহ'লে সাহসীয় পক্ষক প্ৰত্যাহ্বান জনাব পাৰিব জানো? ভোট বিভাজনে আপোনালোকৰ সমস্যাৰ সৃষ্টি নকৰিব জানো? আপোনালোকৰ প্ৰাৰ্থীগৰাকীক লৈ কিমান বিশ্বাসী? যুৱ প্ৰাৰ্থী ৰাহুল চেত্ৰীয় যুৱ প্ৰাৰ্থী, প্ৰতীক বৰদলৈও যুৱ প্ৰাৰ্থী। আপুনি কুৱেশ্যনটো ভাল কৰিলে। যুৱ প্ৰাৰ্থী ৰাহুল চেত্ৰী। ৰাহুল চেত্ৰী কোনো ব্যৱসায়ীৰ সন্তান নহয়। ৰাহুল চেত্ৰী কোনো নেতা মন্ত্ৰীৰ সন্তান নহয়। তেখেত খাটি খোৱা এজন খেতিয়কৰ সন্তান হয়। আৰু তেখেত গৰীব দুখীয়া ঘৰৰ পৰা। আৰে বাবা, শুনিবলৈ ধৈৰ্য ধৰক, শুনিবলৈ ধৈৰ্য ধৰক। লেজি নহয়, শুনিবলৈ ধৈৰ্য ধৰিব। আপোনালোকে শুনিবলৈ ধৈৰ্য ধৰিব। ৰাহুল শুনক, আপোনালোক এখেতসকলে কয় ৰাস্তা বনাইছে, সেই ৰাস্তাত চাহ খেতিয়কসকলে চাহপাত পেলাই কিনে আন্দোলন কৰিবলগীয়া হয়। আৰু সেই আন্দোলনত একমাত্ৰ মাত মতা মানুহজন হৈছে ৰাহুল চেত্ৰী। ঠিক আছে, মাটি পট্টাৰ নামত আপোনালোকে মাটি পট্টা দিব পৰা নাই, কিন্তু মাটি পট্টাৰ নামত আন্দোলন কৰা মানুহজনে হৈছে ৰাহুল চেত্ৰী। আজি অলপ আগতে শৰ্মা ডাঙৰীয়া কৈ গ'লে, কিন্তু আজি আপুনি শৰ্মা ডাঙৰীয়াৰ গাঁৱত গৈ চাব, ন' ৰোড ন' ভোট অতিকৈ লিখি দিছে, আপুনি গৈ কিনে চাব পাৰিব। ঠিক আছে, প্ৰাৰ্থীগৰাকীৰ কথা কৈছে। প্ৰতীক বৰদলৈ সম্পৰ্কে কোনে ক'ব পাৰিব? কোনে ক'ব পাৰিব? এগৰাকী জ্যেষ্ঠ বিধায়ক, 10 বছৰৰ অভিজ্ঞতা আছে, যথেষ্ট কাম কৰা বুলি কৈছে। প্ৰতীক বৰদলৈ তুলনামূলকভাৱে কম বয়সৰ এগৰাকী যুৱ প্ৰতিনিধি। সমষ্টিবাসীয়ে কিয় আদৰি ল'ব? কি কোৱালিটি আছে এনেকুৱা? তাৰ পাছত বিজেপিয়ে উত্তৰটো দিব। প্ৰথম কথা, আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ। গণতান্ত্ৰিক দেশত এখন ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এজন শক্তিশালী নেতা, এজন শক্তিশালী প্ৰতিনিধি সমষ্টিবিলাকৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো খুবেই প্ৰয়োজন। আৰু সেই ক্ষেত্ৰত জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে সৰ্বপ্ৰথমে প্ৰতিনিধিগৰাকী উচ্চ শিক্ষাৰে যদি শিক্ষিত হয়, এয়া সেই জনপ্ৰতিনিধিজন আগন্তুক সময়ত সৰ্বাংগীন ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰাত কোনো সন্দেহ নাথাকে। দ্বিতীয় কথা, উচ্চ শিক্ষাৰে এজন শিক্ষিত প্ৰতিনিধিয়ে আগন্তুক সময়ত এছেম্বলিত বিধানসভাত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে প্ৰত্যেকটো বস্তু শৃংখলাবদ্ধ আৰু সুপৰিকল্পিতভাৱে উপস্থাপন কৰাত অকণো তেখেতৰ দুখ ত্ৰুটি ৰৈ নাযায়। গতিকে এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱ নেতাক এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে বিচাৰে। ধন্যবাদ। ঠিক আছে, কওক। ৰ'ব, এক ছেকেণ্ড, আহি আছোঁ। তাৰপাছত আমি অৰাজনৈতিক সংগঠনৰ ওচৰলৈকে আহিম, ছাত্ৰ মুক্তিৰ ওচৰলৈকে। আপুনি উত্তৰটো দিব বিচাৰিব। তেওঁলোকে কৈছে যে এগৰাকী উচ্চ শিক্ষিত ব্যক্তি সদনলৈ যোৱাটো প্ৰয়োজন আছে, বিধানসভাত যাতে সবলে মাত মাতে তেনেকুৱা এজন প্ৰতিনিধি তেওঁলোকৰ
প্ৰতীক বৰদলৈ বুলি কোৱা হৈছে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ কিমান প্ৰত্যাহ্বানমূলক হ'ব পাৰে হয় এটা কথা ইয়াত থকা সকলোৱে জানে 2016 চনলৈকে ইয়াত কোন মন্ত্ৰী আছিলে যিজন আজি JNUৰ পৰা পাছ কৰি আহি পেলাই ইয়াত মন্ত্ৰী আছিলে কাৰণ তেতিয়া সুধিব তেতিয়া তেওঁ বুইডিঙৰ মানুহ নিশ্চয় ইয়াত আছে বুইডিঙৰ মানুহক সুধিব তাত কেইটা ৰাস্তা বনাবলৈ সক্ষম হৈছিলে বুইডিঙৰ মানুহক সুধিব তেতিয়া বুইডিঙৰ মানুহক সুধিব তাত কেইখন স্কুল পকাকৰণ কৰিব পাৰিছিলে কেইটা অংগনবাদী চেণ্টাৰ তাত পকা কৰিব পাৰিছিলে আজি আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই মাৰ্ঘেৰিটা সমষ্টিত বহুকেইখন দলং বুইডিঙৰ ওপৰত দলং নিৰ্মাণ হৈ আছে আজি ডিৰাক আমাৰ তিৰাপ নদীৰ ওপৰত দুখনকৈ দলং নিৰ্মাণ হৈ আছে প্ৰতি গাঁৱে ভূঞে প্ৰতিটো ৰাস্তা আজি পকীকৰণ হৈ আছে প্ৰতিটো অঞ্চলত আজি পকা স্কুল হৈ আছে বাগানবিলাকৰ প্ৰতিটো ৰাস্তা আজি পকা হৈছে বাগানবিলাকত আজি প্ৰতি অংগনবাদী চেণ্টাৰ হৈছে আৰু সেইবিলাকতো দিছেই চাওক তেওঁলোকে আজি কৈছে আজি কংগ্ৰেছৰ ইঞ্জিন ক'ত ইঞ্জিনটো কোন তেওঁলোকে ক'ব লাগিব আমাৰতো ডাবল ইঞ্জিন চৰকাৰ আছে আমাৰ মোদী আছে তাত ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আমাৰ তেওঁলোকৰ ইঞ্জিন কোন কওক আজি তেওঁলোকৰ ৰাইজৰ দলৰ আছে আজি ৰাইজৰ দলৰ নাঙল গগৈ বুলি কয় চবেই নাঙল গগৈ আজি মুখ্যমন্ত্ৰী যোগ্য হয় নেকি তাক উত্তৰ দিয়ক আজি আমাৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজক আজি সকলো ধৰণৰ সহায় সহযোগিতা পাইছে মাৰ্ঘেৰিটা সমষ্টিত কিন্তু উচ্চ শিক্ষিত প্ৰদ্যুৎ বৰদলৈক আমি বহুতবাৰ তেওঁ 4বাৰকৈ ইয়াৰ পৰা জিকিছিল কিন্তু তেখেতে কি কৰিলে বুইডিঙৰ এটা ৰাস্তা আজি বুঢ়ীডিঙত আজি 16 চনলৈকে বুঢ়ীডিঙৰ ৰাইজে সন্তাসত জীৱন নিৰ্বাহ কৰিবলগা হৈছিলে আজি সকলোৱে চৰাই কাকলিত আজি সাৰ পায় আৰু শান্তিৰে সকলোৱে শুব পাৰিছে আজি যুৱকসকলে আজি শান্তিৰে তাত নিৰ্বাহ কৰিছে ধন্যবাদ কোন আছে আছুৰ প্ৰতিনিধি আছে আছুৱে কোৱা নাই এতিয়ালৈকে আছুৰ ওচৰত যাব লাগে এবাৰ আছুৱে কি কয় এই সমষ্টিটো আপোনালোকে পৰ্যবেক্ষণ কৰিছে বহুত সংগঠনে ইতিমধ্যে নম্বৰ দিছে বিধায়কগৰাকীক এফালে কোৱা হৈছে যে সদনত মাত নমতা এগৰাকী বিধায়ক তাৰ বিপৰীতে যুৱ প্ৰতিনিধি লাগে আছুৱে কি ভাবে কি ক'বা নিশ্চিতভাৱে চাওক আজি অনুষ্ঠানটোৰ যিটো পৰিৱেশ হ'ল বিজেপিৰ কৰ্মীসকলে যিটো জোচ দেখালে এই জোচত যদি মাৰ্ঘেৰিটাৰ বিজ্ঞান শাখাটো কাঢ়ি অনা হ'লে ভাল পালোহেঁতেন গতিকে আমাক এটা সুস্থ পৰিৱেশ লাগে সুস্থ পৰিৱেশত আচলতে আমি গোটেই কথাবোৰ আলোচনা কৰিব পাৰোঁ আৰু আপোনালোকৰ জৰিয়তে তেওঁলোকেতো কি বুলি ক'ব নাজানো কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে যে গম পাব লাগে মাৰ্ঘেৰিটাত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰৰ কথা কয় সেই ডাবল ইঞ্জিন চৰকাৰ দিনত তেওঁলোকৰ ইমান উত্তেজিত এখিনি উদ্দাম ধৰণৰ বিশৃংখল পৰিৱেশ সৃষ্টি কৰা এখিনি মানুহ থাকোঁতে মাৰ্ঘেৰিটা বিজ্ঞান শাখাটো কিয় তেওঁলোকে বিজ্ঞানটো চৰকাৰীকৰণ কৰিব নোৱাৰিলে এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা তাৰ সমান্তৰালভাৱে তেওঁলোকে লাজ পায় নে নাপায় মই নাজানো যি সময়ত বৰ্তমান সংবাদ মাধ্যমৰ ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা হৈ আছে বেলেগে লাজ পায় নে নাপায় নাজানো কিন্তু মাৰ্ঘেৰিটাবাসী হিচাপে কিন্তু আমি বহুত লাজ পাইছোঁ যি সময়ত মাৰ্ঘেৰিটা ৰাইজে জমৰ যন্ত্ৰণাৰ সৈতে ভুগি দুবেলা দুমুঠি খাবৰ কাৰণে দুবেলা দুমুঠিৰ কাৰণে মাৰ্ঘেৰিটা ৰাইজে চিন্তা কৰিবলগীয়া হৈছে সেই সময়ত ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ ওপৰত যে বাতৰি হৈছে সেই বাতৰিয়ে কিন্তু মাৰ্ঘেৰিটাবাসী হিচাপে আমাক লাজ দিছে গতিকে কিছুমান কথা ক'বলগীয়া আছে তেওঁলোকে বহুত ধৰণৰ উন্নয়নৰ কথা কয় ৰাস্তা পদূলিৰ উন্নয়নৰ কথা কয় হয় নিশ্চিতভাৱে আমি নিজৰ চকুৰে দেখি আছোঁ যে ৰাস্তা পদূলি উন্নয়ন হৈছে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজো হৈছে কিন্তু তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত যুৱ প্ৰজন্মৰ নিযুক্তি হ'ব পৰাকৈ জানো কিবা এটা উদ্যোগ জানো মাৰ্ঘেৰিটাত আহিলে জানো আজিলৈকে নাই অহা মাৰ্ঘেৰিটাত এটাই প্ৰতিষ্ঠান আছে চৰকাৰীভাৱে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ প্ৰতিষ্ঠানটো মৰুকেহে জীয়াই আছে গতিকে এনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিস্থিতিৰ মাজত ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ বিষয়টো অহাটো খুব লজ্জাজনক এটা বিষয় তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত চিকিৎসা খণ্ডৰ কথাটো আপোনালোকে নিশ্চিতভাৱে জানে লাহেকৈ কেইবাজনো ডক্টৰ আহিলে কিন্তু ডক্টৰ সা সঁজুলি নাই ইয়াত এনেকুৱা এটা মাৰ্ঘেৰিটা চিকিৎসালয়খন এনেকুৱা এটা অৱস্থালৈ ৰূপান্তৰিত হৈছে ইয়াত হাতীটো হ'ল কিন্তু হাতীটোক চলাবৰ কাৰণে শিকলিডাল কিনিব পৰা নাই বিধায়ক ভাস্কৰ শৰ্মাই গতিকে তেনেকুৱা ধৰণৰ ভালেমান স্পৰ্শকাতৰ কথা আছে যোনবোৰ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ ৰাইজক উপস্থাপন কৰিব বিচাৰোঁ ধন্যবাদ কওক আপোনাৰ চমু পৰিচয়টো নমস্কাৰ মোৰ নাম পল্লৱ শ্যাম বাইলু মই তিৰাপ সাহিত্য জিলা পৰিষদ দাবী সমিতিৰ সাধাৰণ সম্পাদক কি দেখা পালে চৰকাৰখনে আপোনালোকৰ জনগোষ্ঠীটোৰ কাৰণে কি কাম কৰিলে কিমান দূৰ সন্তুষ্ট হ'ল বিধায়কগৰাকীয়ে আপোনালোকৰ সমস্যাটো লৈ মাতিলে নে মতা নাই এটা অৰাজনৈতিক জনগোষ্ঠীয় সংগঠনক আমি প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ যিবিলাক দাবী গ্ৰিভেন্স ফ্ৰম দ্য লং ষ্টেণ্ডিং টাইম আমি কৰি আহিছোঁ আমি চৰকাৰখন আমাক লাগে প্ৰতিখন চৰকাৰ ইয়াত কোনো আমাৰ পাৰ্টি পলিটিক্স কথাটো বেলেগ কিন্তু প্ৰথম কথাটো আমি যিখন বিজেপি চৰকাৰ হ'ল এটা কথা আমি কেৱল যে আমি পৰিৱৰ্তনৰ স্বাৰ্থ আমি চেঞ্জ বিচাৰিছিলোঁ পৰিৱৰ্তনৰ স্বাৰ্থত ভাৰতবৰ্ষত বিজেপিক ৰাইজে কিয় দিছিলে
গান্ধী পৰিয়ালৰ অক্টোপাছৰ চেপাৰ পৰা মুক্তি বিচাৰি পেলাই বিজেপিক আমি পৰিৱৰ্তনৰ কাৰণে ভোট দিছিলোঁ, হয়নে? কিন্তু আমি দেখিলোঁ যিটো পৰিৱৰ্তনৰ আশাত ৰাইজে ভোট দিছিলে সেই পৰিৱৰ্তনটোৰ প্ৰকৃত যিটো চেঞ্জ সেইটো নাপালে। ৰাস্তা পদূলি বনাইছে, আমি ৰাস্তা পদূলি বনাইছে, হাইৱে বনাইছে, সেইখিনি খুব ভাল কথা। ডাবল ইঞ্জিন চৰকাৰ আছে। ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ আটাইতকৈ বেছিক যিটো মৌলিক অধিকাৰ, ৰুটি কাপোৰৰ যিটো সমস্যা, মানুহ জীয়াই থকাৰ যিটো খাদ্য শস্য, এইটো নহ'ল তাৰমানে। এইটো দিব নোৱাৰিলে নেকি? বিনামূলীয়া বাসগৃহ দিছে, খাদ্য দিছে, অন্ন বিনামূলীয়া চাউল, এইখিনি আচলতে সেই মৌলিক অধিকাৰত পৰে নে নপৰে? আমি প্ৰয়োজন নাই বুলি একেবাৰে ভাবিছোঁ। একাংশে কিছুমান আমাক চৰকাৰে কিছুমান অনুদান দিছে, কিন্তু এখন দেশ প্ৰকৃতাৰ্থত সমৃদ্ধিশালী ৰিচ হ'বলৈ হ'লে এইটো নহয়। অসম এখন 70% এগ্ৰিকালচাৰেল এখন ষ্টেট, আজি এগ্ৰি ছেক্টৰটোত কি কৰিলে সেইটো আমাক লাগে। উৎপাদনমুখী হোৱা নাই, সেই কথা নাই হোৱা, উৎপাদনমুখী হোৱা নাই। ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত যিটো আমাৰ আহিছিলে, 5খন ৰাজ্যৰ ভিতৰত আহিছে নেকি? গতিকে এই মিথ্যাচাৰবিলাক, আৰু আপুনি কৈছিলে জনজাতীয় ক্ষেত্ৰত আমি খুব ভাল পাইছিলোঁ হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক চিফ মিনিষ্টাৰ, আমি জানো কাম কৰিব পাৰে। কিন্তু কি আছে, এই বৰগোলাইত মাৰ্ঘেৰিটা যেতিয়া আহিছিলে ইন প্ৰেজেঞ্চ অফ অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল আছিলে, বিজেপি ক্ষমতালৈ আহিলে তিৰাপত এটা ছেটেলাইট কাউন্সিল দিয়া হ'ব বুলি আমাক ক'লে, কিন্তু কোনো সদিচ্ছা নাই। আমাৰ মিথ্যাচাৰ, মিছা কথা কৈ আমাৰ নিচিনা সহজ সৰল জনজাতিবিলাকৰ মাটি বাৰী কাঢ়ি, এইবিলাকতো আমি সহ্য নকৰোঁ। এইবিলাকতো সহ্য নকৰোঁ। আপোনালোকক প্ৰবঞ্চনা কৰিছে তাৰমানে? প্ৰবঞ্চনা, চূড়ান্ত প্ৰবঞ্চনাৰ কাৰণে আমি কেইবাবাৰ প্ৰগ্ৰেম লৈছোঁ। আৰু এনেকুৱা প্ৰবঞ্চনা নহয়, এইটো ক্ষেত্ৰত আমি অন্যান্য ৰাজনৈতিক দলবিলাকৰ কথা ক'ম। ইয়াত আজি ৰাইজৰ দল AGP বহুত ধৰণৰ আছে, AGP দিনতো বহুত ধৰণৰ আমাৰ হৈছে। গতিকে আমাক অলপ বুজিব চেষ্টা কৰক। আমাৰ যিবিলাক দাবী, ৰাজনৈতিক দলবিলাকে এই যিটো জনজাতীয়সকলৰ প্ৰকৃত যিবিলাক জেনুইন, যিহেতু মাৰ্ঘেৰিটাৰ ইতিহাস, মাৰ্ঘেৰিটা স্পেচিয়েল এটা এক্সক্লুডেড ট্ৰাইবেল এৰিয়া, ব্ৰিটিছৰ ৰেকৰ্ড, আজি মাটিৰ সমস্যাবিলাক, আজি আমাক ট্ৰাইবেল নন ট্ৰাইবেল ঘোষণা কৰে। আৰু ইয়াত থকা আমাৰ বহুত জাতি জনগোষ্ঠী আছে, গোৰ্খা ভাইসকলৰ লগত মাটিৰ পট্টা দিম বুলি কয়। অসমৰ মুখ্যমন্ত্ৰীয়ে মাটিৰ পট্টা দিব নোৱাৰে, মিছা কথা এইটো। আমাৰ 2খন PIL চলি আছে, গুৱাহাটী হাইকোৰ্টত 2খন PIL চলি আছে। আমি হিমন্ত বিশ্ব শৰ্মা বুলি নহয়, তেনেকুৱা 100জনক আমি চেলেঞ্জ কৰিবলৈ আমাৰ ল' আছে, এজ পাৰ ল'। অসমৰ মাটি ব্ৰিটিছে বনাইছিলে, ব্ৰিটিছ, কোনো অসমীয়াই কোনো ভাৰতীয় বনোৱা নাই। গতিকে দিব নোৱাৰে। আমাৰ হনুৱাৰ নেবাৰ হাৰিব, এইটো নেবাৰ, এইটো হাৰিব। এইটো মই ৰণোজ পেগুক ডাঙৰীয়াক কৈছোঁ, হিমন্ত বিশ্ব ডাঙৰীয়াক বৰগোলাই গুৱাহাটীতো লগ কৰিছোঁ, কৈছোঁ আপোনালোকে আমাক বুজিব চেষ্টা কৰক, আমাক যদি বুজিব চেষ্টা কৰক। এইটো ক্ষেত্ৰত তেওঁলোকক সঠিক লাইনত ফৰ ডেমক্ৰেচি আৰু অন্যান্য ক্ষেত্ৰত আগবঢ়ায় বুলি আমাৰ ফালৰ পৰা কৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে, গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ সংঘ উত্থাপন কৰিছে। অলপ মহিলা প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। সকলোৰে কথা কোৱাৰ অধিকাৰ আছে, আমাৰ পুৰুষসকলে কৈ আছে, মহিলা বাইদেৱে ক'ব বিচাৰিছিলে চাগে। কওক, সমালোচনা বহুত কৰা হৈছে দলটোক, ধন্যবাদ। কিয় আপোনালোকে ভাল পাই আছে এতিয়াও বিধায়কগৰাকীক বা বিজেপিক? কিয়নো আমাৰ বিধায়কগৰাকীয়ে যথেষ্ট আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে উন্নয়নৰ ধাৰা বোৱাইছে। গতিকে আমি মাৰ্ঘেৰিটা বিধায়ক মহোদয়ক আমি 100% আমি আগন্তুক নিৰ্বাচনত আমি জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি মই আমাৰ ছাত্ৰ নেতাজনৰ আমাৰ উত্তৰ হিচাপে মই দিবলৈ বিচাৰিছিলোঁ। সিদিনা আমাৰ এলেকাতে আমাৰ পঞ্চায়ততে সভা হৈছিলে, এখন গাঁও সভা। তো বিধায়ক মহোদয়ৰ হস্তক্ষেপত আমাৰ উত্তৰ পূব কয়লাক্ষেত্ৰ অতি সোনকালে খুলিবলৈ গৈ আছে। গতিকে যুৱ ছাত্ৰ নেতাজনক, আছু ছাত্ৰ নেতাজনক মই মোৰ সভাতে পাইছিলোঁ। গতিকে সেই সম্পৰ্কে আমাৰ মাৰ্ঘেৰিটাবাসী সদায় উৎসাহী আৰু অতি সোনকালে আমাৰ ইয়ালৈ এটা উদ্যোগ আহি আছে। গতিকে সকলো নিবনুৱা যুৱকসকলে আমাৰ ইয়াতে সংস্থাপন পাব, আৰু বহিৰাজ্যত যিসকল লোক আছে তেওঁলোকেও ইয়াত সংস্থাপিত হ'ব। গতিকে এইটো এটা খবৰ ৰাইজসকলেও পাইছে। গতিকে ঠিক আছে, এক ছেকেণ্ড প্ৰতাপ, বিৰোধীৰ যদি মহিলা আছে ক'ব পাৰে, বিৰোধীৰ মহিলা আছে নে কোনোবাই ক'ব পৰাকৈ? মহিলা নাই? সেইফালে কংগ্ৰেছৰ আছে, প্ৰতাপ এইফালে আছে, ক'ব বিচাৰিব। কোৱালৈকে উত্তৰ দিয়ালৈকে মই আৰু এগৰাকী প্ৰতাপ গৈ থাকিব, তাৰ আগতে মহিলাই উত্তৰ দিব। মহিলাই বিজেপিৰো কৈছিলে, এক ছেকেণ্ড, কংগ্ৰেছৰ মহিলাই ক'ব। প্ৰতাপ এক ছেকেণ্ড ক'বলৈ দিম, মই আকৌ শুনি লৈছোঁ।
আপুনিও এগৰাকী যুৱতী, উঠি অহা প্ৰজন্মৰ বহুতে কৈছে যে এগৰাকী যুৱ প্ৰতিনিধি লাগে। ভাস্কৰ শৰ্মাৰ সংসদৰ মজিয়াত বা সদনৰ মজিয়াত কোনো ধৰণৰ প্ৰশ্ন নকৰে, যুৱ প্ৰতিনিধি এগৰাকী হ'লে নতুন উৎসাহেৰে কাম কৰিব। আপোনালোকেও যুৱ প্ৰতিনিধি বিচাৰে নে নিবিচাৰে প্ৰথম। দ্বিতীয় কথা, শিক্ষাৰ ক্ষেত্ৰত এই সমষ্টিটো যথেষ্ট পাছ পৰি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত পাছ পৰি আছে, গতিকে উঠি অহা প্ৰজন্মই নিবিচাৰে নে শিক্ষা স্বাস্থ্যৰ সংস্কাৰ হওক? এইটোৱে ক'ম, মই যিহেতু নৱপ্ৰজন্মৰ হয়, মই জইন কৰা এতিয়া আমাৰ বিজেপি অনলি 4 month 3 month হৈছে। 3 মাহ হ'ল জইন কৰা? 4 মাহ হৈছে, একজেক্টলি ক'ব নোৱাৰোঁ, কিন্তু 3 মাহ 4 মাহ হৈছে। তো মই ইমান দিনে কোনো ধৰণৰ পাৰ্টি জইন কৰা নাছিলোঁ। মই কিয় বিজেপি জইন কৰিলোঁ? মইতো অবজাৰ্ভ কৰিলোঁ ন যে এই পাৰ্টিটোৱে ভাল, সৰুৰ পৰা মই এইটোৱে ভাল দেখিলোঁ। কিবা আঁচনি পালে নেকি? আঁচনি পাইছে নেকি? কোনো ধৰণৰ আঁচনি পোৱা নাই, কোনো ধৰণৰ। যিসকলৰ সন্দেহ আছে চেক কৰিব পাৰা, মই যদি আঁচনি পাইছোঁ চেক কৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই মোৰ। অকল হাঁহিলেতো নহ'ব ন। দলটোক ভাল পাইছে, দলটোক ভাল চেক কৰিবা, তাৰপিছত ক'বা দেই। চেক কৰিবা, তাৰপিছত ক'বা মই কোনো ধৰণৰ আঁচনি পোৱা নাই। ঠিক আছে, কংগ্ৰেছৰ মহিলাই ক'ব পাৰে এতিয়া। এতিয়া কথা হ'ল কি, আচল মূল আমাৰ যিটো ইছ্যু, সেই ইছ্যুবিলাকক মানুহে দবাই ৰাখিব পাৰিছে, দবাই ৰাখিবলৈ বিচাৰিছে। আচল মাৰ্ঘেৰিটা উন্নয়নৰ কাৰণে কি হ'ব লাগে সেই কথাটো স্পষ্টকৈ কোনেও ক'ব পৰা হোৱা নাই। আৰু যিসকলে ক'বলৈ আগবাঢ়িছে তেওঁলোককো হাত চাপৰি ৰাখোঁতে যেন এনেকুৱা এটা পৰিৱেশ কৰিছে, যিটো পৰিৱেশ, এই পৰিৱেশ মাৰ্ঘেৰিটাৰ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ এইটো চৰিত্ৰ নাছিল। 84ত মই ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিলোঁ, তেতিয়া আমাক এইবিলাক সংস্কাৰ দিয়া নাছিল। যেতিয়া এখন সভা হয়, সেই সভাখনত আঁতৰৰ পৰাই গম পায় বিজেপিৰ কৰ্মকৰ্তা, তেখেতলোক ভদ্ৰ আছিল। এতিয়া এনেকুৱা কিছুমান, সকলো বুলি মই নকওঁ, 100% নহয়, এতিয়া 50%, 50% যিসকল কৰ্মকৰ্তা আছে তেখেতলোকে লোকৰ কথা বা বিৰোধীয়ে কোৱা কথা শুনিবলৈ ধৈৰ্য নাই। ঠিক আছে, ধন্যবাদ। আছুৱে এক ছেকেণ্ড বাইদেউ আহিম। বিজেপি কংগ্ৰেছে কৈছে, ৰাজ্য দল কৈছে, আছুৱে আকৌ এবাৰ ক'ব বিচাৰিছে অৰাজনৈতিক সংগঠন, তাৰপাছত আমি অকণ পাছফাললৈ আহিব বিচাৰিম। মহিলাসকলেও কৈছে, সকলোৰে ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আছুৰ প্ৰতিনিধিয়ে কৈছিল, আপোনাৰ পৰিচয়টো কোনটো আঞ্চলিক? পেঙেৰিবৰডুমচা আঞ্চলিক। এটা গুৰুত্বপূৰ্ণ অঞ্চল, গতিকে কি কৰিলে অঞ্চলবাসীয়ে কিমান সন্তুষ্ট হৈছে বা এগৰাকী ছাত্ৰ প্ৰতিনিধি হিচাপে আমি অলপ আগতে দেখুৱাইছিলোঁ, উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱতীয়ে কৈছে যে মই কোনো আঁচনি পোৱা নাই, কিন্তু মই যুৱ প্ৰজন্ম হিচাপে নিজে বিজেপিত যোগদান কৰিছোঁ। ইমানেই ভাল পাইছে দলটোক। হয় চাওক চান্দনা, আপোনাক পোনপ্ৰথমে আজি এই অনুষ্ঠানটোলৈ অহাৰ বাবে আমাৰ সমষ্টিৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ ল'বলৈ আপুনি আমালৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আচলতে আঁচনি তেওঁ কি আঁচনি পাইছে বা বিজেপিৰ কি আদৰ্শক লৈ তেওঁ সন্তুষ্ট হৈছে সেইটো নাজানো, কিন্তু চান্দনা মূলতে মই দুটামান বিষয়বস্তু আচলতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই উপস্থাপন কৰিবৰ কাৰণে আহিছোঁ। আৰু মই লিখিত আকাৰত গোটেইকেইটা সমস্যা মই ইতিমধ্যে লিখি আনিছোঁ, এটা এটাকৈ মই গোটেইখিনি কৈ যাম। আৰু যিহেতু দেখিলোৱে যে ইয়াত উপস্থিত হোৱাৰ লগে লগে দেখিছোঁ ইটো তোলে সিটো তোলক বোকা চেতিয়া নিয়ম, আৰু এইটোৱে দিলোঁ সেইটো তোলক বোকা চেতিয়াই আছে, এই আদৰ্শৰ যাতে নহয় তাকে কামনা কৰিছোঁ। তেওঁলোকৰ আদৰ্শ আচলতে বোকা চেতিয়া নহয়, আচলতে তেওঁলোকে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতহে আদৰ্শ গ্ৰহণ কৰিব লাগে। চান্দনা, এটা কথা হ'ল কি, কংগ্ৰেছ দলেও যিহেতু কৈছে যে তেওঁলোকৰ উদ্যোগৰ কথা কৈছে, আৰু কংগ্ৰেছ দলৰ যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ উদ্যোগ মন্ত্ৰী আৰু লগতে শক্তিমন্ত্ৰী আছিল, আৰু আচলতে তেওঁ কথাটো ক'ব লাগিব যে তেওঁ আচলতে উদ্যোগ মন্ত্ৰী হৈ থকা আৰু আপোনাৰ শক্তিমন্ত্ৰী হৈ থকা অৱস্থাতো তেওঁ কিন্তু আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত কোনো ধৰণৰ উদ্যোগ তেওঁ নিৰ্মাণ কৰি থৈ নগ'ল। আৰু কথাটো ক'ব লাগিব, মূলতে এটা উদ্যোগ নিৰ্মাণ কৰিছিল, সেইটো পানীগাঁৱৰ আপোনাৰ উলুপ পথাৰ এটা পানীগাঁও উদ্যোগ এটা নিৰ্মাণ কৰিছিল, আৰু সেই উদ্যোগটো নিৰ্মীয়মান অৱস্থাত তেওঁ থৈ গুচি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যি বৰ্তমান অৱস্থাত বিজেপি চৰকাৰখনক আমি বাৰে দৃষ্টিগোচৰ কৰি আছোঁ যে এই উদ্যোগটো আপোনালোকে সম্পূৰ্ণ কৰক। আপোনালোকে যিহেতু দেখিলে যে তিনিচুকীয়াত আপোনাৰ কিছুদিনৰ পূৰ্বে অৰুণাচলত কাম কৰিবলৈ গৈ 22জন ল'ৰা, একেখন গাঁৱৰ 22জন ল'ৰা তেওঁ মৃত্যুমুখত পৰিবলগীয়া হ'ল। আচলতে এই চৰকাৰখনে কেৱল আঁচনি দিয়া
ইয়াতে ব্যস্ত থাকে তেওঁলোকে কিন্তু এই নৱপ্ৰজন্মক উদ্যোগ স্থাপন বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আমাৰ নৱপ্ৰজন্মসকলক যে সংস্থাপন প্ৰদান কৰিব লাগে এই কথাটো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়াই নাই। সেইবাবে এনেকৈ ধৰণৰ এক্সিডেণ্ট আৰু এনেকৈ ধৰণৰ আমাৰ ল'ৰা ছোৱালীবোৰ মৃত্যুমুখত পৰি আছে। আৰু দ্বিতীয়টো কথাটো হ'ল চান্দা শুনিব, ইনথেম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় এখন আমাৰ আছে, বৃহত্তৰ ডাঙৰ এটা অঞ্চল, আৰু সেই অঞ্চলটোত এখনেই উচ্চ মাধ্যমিক বিদ্যালয় আছে। সেই উচ্চ মাধ্যমিক বিদ্যালয়খন আমি বাৰে বাৰে কৈ আছোঁ যে এই বিদ্যালয়খন আপোনালোকে প্ৰাদেশিকৰণ কৰি দিয়ক, কিন্তু এই চৰকাৰখনে কোনো ধৰণৰ আজিলৈকে গুৰুত্ব দিয়া নাই। তেওঁলোকে কিন্তু উন্নয়নৰ ঢাক ঢোল বজায়। আৰু চান্দা শুনিব, ইনথেমত এখনি প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰ এখন আছে, আৰু ইনথেমৰ প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰখন কিন্তু আজিলৈকে তেওঁলোকে ডক্তৰ নিয়মীয়াকৰণ কৰিব পৰা নাই। আৰু এই চিকিৎসালয়খন আমি দাবী জনাই আছোঁ যে এখন বিচনাযুক্ত আপোনালোকে এখন চিকিৎসালয় আমাক দিয়ক, আৰু তাত আপুনি একদম সাধাৰণভাৱে আপুনি যদি এটা সাপেও যদি খুটে, সাপ খুটিবলৈ হ'লে আপুনি তিনিচুকীয়া নহ'লে নতুবা আপুনি ডিব্ৰুগড় আহিবলগীয়া হয়। চানুৰা আৰু এটা শুনিব আপোনালোকৰ এটা কথা আটাইতকৈ দুৰ্ভাগ্যজনক এটা বিষয়, ইয়াত সকলোৱে গম পাব যে তিনিচুকীয়া জিলাৰ সভাপতি আমাৰ ভাদেশ্বৰ মৰাণ ডাঙৰীয়া, তেওঁ বৰডুমচা নিবাসী, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁৰ থকা অৱস্থাত বৰডুমচাত কিন্তু আজিলৈকে এখনো প্ৰাথমিক চিকিৎসালয় কেন্দ্ৰ নাই। আৰু এই গোটেইখিনি আমি দাবী উত্থাপন বাৰে বাৰে কৈ আছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই। চন্দ্ৰ ঠিক আছে, গতিকে কেৱল মাত্ৰ আঁচনিকে দিছে নেকি, যিবোৰ মূল সমস্যা আছিল সমষ্টিটো সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰিছে। পাছফালৰ পৰা ক'ব বিচাৰিছিলে, কৈ দিয়ক। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, আমাৰ মাৰ্ঘেৰিটা কলেজৰ যিটো আমাৰ বিজ্ঞান শাখাৰ কথা আছে, তো বিজ্ঞান শাখাটো বিগত 17টা বৰ্ষ আমাৰ এজন আমি তেখেতক আমি মানে বহুত উচ্চ শিক্ষিত বুলি ভাবোঁ, গণ্য কৰোঁ। তো তেখেতৰ দিনত কিন্তু আজিলৈকে কোনো এটা পদক্ষেপ লোৱা আমি নেদেখিলোঁ। কিন্তু আমাৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিন্তু আমি গম পাইছোঁ, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে এটা প্ৰস্তাৱ কেবিনেট হয় তেখেতলোকে গ্ৰহণ কৰিছে। অদূৰ ভৱিষ্যতে আমি আশাবাদী আমাৰ মাৰ্ঘেৰিটা কলেজৰ যিটো আমাৰ বিজ্ঞান শাখা আছে চৰকাৰীকৰণ হ'ব। কাৰণ 17 বছৰে কিন্তু প্ৰতিপক্ষে সেইখন চৰকাৰৰ তেখেতে কেবিনেট মন্ত্ৰী দুবাৰ হৈছে, শক্তিমন্ত্ৰী, বিদ্যুৎ মন্ত্ৰী হৈছে। কথাটো কি হ'লে, তো সেইটো সময়ত তেখেতে এজন কেবিনেটৰ পৰ্যায়ত দায়িত্বত থকা ব্যক্তি এগৰাকীয়ে যদি এখন কলেজ স্কুল যদি প্ৰাদেশিকৰণ কৰিব যদি নোৱাৰে, তেখেতৰ বিফলতা প্ৰথম কথা। আৰু দ্বিতীয়টো কথাটো হ'ল কি, তো তেখেতৰ কথাটো কি হ'ল, বৰ্তমান বিধায়ক শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি যেতিয়াই আহিলোঁ, মই যিখন স্কুলত পঢ়িছিলোঁ, মই ভিতৰুৱা অঞ্চল থকা, মই পেঙেৰী নগাপথাৰ মোৰ গাঁও, নগাপথাৰৰ পৰা মই আহিছোঁ। সেইখন স্কুলৰ কাৰণে 20 লাখ টকা এটা আনটাইড ফাণ্ডৰ এটা পুঁজি মুকলি কৰি পিনে বৰ্তমান সময়তো মুকলি কৰিবলৈ সময় আছে। সেই মুকলি কৰিবলৈ বিধায়ক মহোদয় যাব, সকলো ৰাইজে দেখিব, কাৰণ তেখেতে সেইটো অলৰেডি দিছে। বুজি পাইছোঁ, ধন্যবাদ। আন এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি আছিল, তেখেতে কোৱা নাই CPIৰ প্ৰতিনিধি আপুনি, গতিকে CPIৰ প্ৰতিনিধি বিৰোধী শিবিৰতে আছে নিঃসন্দেহে। কিমান শক্তিশালী হ'ব পাৰে বিৰোধী, আপোনালোকে কি ধৰণে সহায় কৰিব? প্ৰথম কথাটো হ'ল যে ইংলিছত এটা শব্দ আছে ৱাট এবাউট্ৰি, সকলোৱে জানে চাগে। মানে শাসক পক্ষই যেতিয়া উত্তৰ দিব নোৱাৰে তেতিয়া ৱাট এবাউট্ৰি কৰে। ৱাট এবাউট্ৰি মানে আমুক কি কৰিছিলে, তামুক কি কৰিছিলে, প্ৰশ্ন কেইটামানৰ উত্তৰ দিয়ক। প্ৰথম কথা হ'ল মাৰ্ঘেৰিটাত 10টা আপোনালোকে কাম দেখাওক যে আপোনালোকে কি কৰিছে। 10টা, মুঠে 10টা কওকচোন। শিক্ষাৰ সম্পৰ্কে কি কৰিছে, পানীৰ সম্পৰ্কে, খোৱা পানী সম্পৰ্কে কি কৰিছে, ৰাস্তা সম্পৰ্কে কি কৰিছে, এই যে ৰোড ব্ৰেকাৰ্ছবিলাক আছে যিবিলাক ভাঙি গৈছে, এইবিলাক কেনেকৈ হ'ব পাৰিছে, এইবিলাক প্ৰশ্ন দিয়কচোন। 10টা পইণ্ট দিয়ক, 10টা। দ্বিতীয় কথাটো হ'ল, এটা মূল বস্তু চাগে তল পৰি গৈছে, সেইটো হ'ল মাটিৰ খাজনা। আমি গম পাইছোঁ যে কেইদিনমান আগত ইয়াত মাটিৰ পট্টা বিলোৱা হৈছে, নহয় জানো? কিন্তু আজি মাটিৰ পট্টা মানে 1000% বঢ়াই দিছে। যিসকল হিতাধিকাৰী, তেখেতসকলে ধৰক আগতে 100 টকা দিবলগীয়া হৈছিলে, এতিয়া কিমান দিব লাগিব? উত্তৰ দিয়কচোন, শাসক পক্ষে উত্তৰ দিব পাৰিব নেকি? আৰু বহুত কথা আছে, এইখিনি মূল প্ৰশ্নখিনি উত্তৰ দিয়ক। ঠিক আছে, প্ৰশ্ন বহুত আছে, আহিম। প্ৰশ্ন বহুত আছে, উত্তৰ কোনে দিব বিজেপিৰ পৰা? 10টা কামৰ কথা কৈছে, 10টা নালাগে, 3টা কাম কওক আপুনি, যি 3টা কামে সমষ্টিটোৰ উন্নয়নত ব্যাপক প্ৰভাৱ পেলাইছে। এই কথাটো। দ্বিতীয় কথা, এটা গুৰুতৰ কথা কৈ আছে যে ইয়াতে এটা কোনো ধৰণৰ উদ্যোগ নাই, যি উদ্যোগৰ বাবে নিবনুৱাসকলে সংস্থাপিত হ'ব পাৰে। আঁচনি পাইছে, ঠিক আছে, আঁচনিয়ে সাময়িক সকাহ এটা দিছে, কিন্তু যি ধৰণে মাৰ্ঘেৰিটা নামটোৱে এটা অসমৰ অৰ্থনীতিত এটা সবল নাম হিচাপে প্ৰতিষ্ঠা কৰে, সেই অৰ্থনীতিটো এই মাৰ্ঘেৰিটাত নাই বুলি ভাবে। হয়, মোৰ বন্ধু
একালবে বৰ্তমানৰ বন্ধু সঞ্জীৱ গাংগুলী ডাঙৰীয়াই 10টা কামৰ কথা ক'লে। বিজেপি এটা স্বভাৱ আছে, প্ৰত্যেক 5 বছৰে বিধায়কগৰাকীয়ে এনেকুৱাকৈ এটা প্ৰগ্ৰেছ ৰিপৰ্ট তেওঁ কি কৰিলে 5টা বছৰত খতিয়ান এটা ৰাইজৰ মাজত দি দিয়ে। আৰু এইখন একেখন হলতে আজিৰ পৰা প্ৰায় 10-15 দিন আগতে মাৰ্ঘেৰিটাৰ বিশিষ্ট নাগৰিকসকলক লৈ পেলাই তেওঁক মানে তেওঁলোকৰ হাতত এই বস্তুটো ৰাইজৰ হাতত গোটেই ৰিপৰ্ট কাৰ্ডখিনি গোটাই দিছে। দ্বিতীয় কথা হ'ল উন্নয়ন। আপোনালোকে জানে ভাৰতবৰ্ষখন স্বাধীন হোৱা 75 বছৰ। এই আপুনি তিনিটা কৈ উন্নয়নৰ কথা কৈ আছোঁ। তো 75 বছৰে কাম নহ'ল, ঠিক আছে। ইয়াত কংগ্ৰেছৰ আমোলত মাৰ্ঘেৰিটা সমষ্টিটো গঠন হৈছিলে 1978-ত। তেতিয়াৰ পৰা কংগ্ৰেছৰে ইয়াত বিধায়ক আছিলে 2016 চনলৈকে। ইয়াত ৰ'ব কাম তিনিটা কৈ দিয়ক। 1 মিনিট ৰ'ব তিনিটা কামৰ কথাটো কৈছিলে, সেই তিনিটা কৈ আপুনি কিতাপখনে দি দিছোঁ, কিতাপখন লৈ যাব। ইয়াত 5 বছৰৰ গোটেই খতিয়ানটো আছে। 5টা কথা 1 মিনিট আজি আপোনালোকে মাৰ্ঘেৰিটাবাসী চবে জানে যে আমাৰ দলং এখন নোহোৱাৰ কাৰণে আমাৰ স্কুলত পঢ়ি থকা ছাত্ৰী এগৰাকীৰ লগত দুষ্কৰ্ম হৈছিলে। কিন্তু ইমান দিন নোহোৱা দলংকেইখন আজি তিৰাপ নদীৰ ওপৰত, দিহিং নদীৰ ওপৰত 4খনকৈ দলং হৈছে। আৰে আন্দোলন কৰিলে কি হ'ব? আন্দোলন কৰিলে দলং নহয়, দলং চৰকাৰে বনাই দিয়ে। আন্দোলন কৰিলে আপুনি ক্ৰেডিট ল'ব নোৱাৰে। ছেকেণ্ড দলং ৰাস্তাখিনি আপুনি 2016 চনৰ আগত যদি বুঢ়ীদিহিং মৌজাত যায়, যদি বৰডুমচালৈ যায়, যদি আপোনাৰ জাগুলত থকা কথাচেমা ফানেগাদি ইত্যাদি গাঁৱলৈ যায়, আপোনাৰ বাট নাছিলে। আজি গোটেই গাঁৱে ভূঞে ৰাস্তা হৈছে। এইটো কি উন্নয়ন নহয়? আৰু এটা উন্নত সমাজ বুলি ক'বলৈ গ'লে আপুনি কি ডাইৰেক্ট ফেক্টৰীটো বনাই দিব নেকি? ইয়াত বিনিয়োগ আহিবৰ কাৰণে, ইনভেষ্টমেণ্ট আহিবৰ কাৰণে আপোনাৰ যিখিনি ফাণ্ডামেণ্টেল যিখিনি বস্তু লাগিব, ৰাস্তা লাগিব, ইলেক্ট্ৰিচিটি ছাপ্লাই লাগিব। আজি কংগ্ৰেছৰ দিন আমাৰ মনত আছে, ইয়াত এজন বিদ্যুৎ মন্ত্ৰী আছিলে। 70 বছৰৰ গাঁতটো 10 বছৰত কেতিয়াও নহয়, কিন্তু যথেষ্টখিনি হৈছে। আগলৈ হ'ব। এই মাৰ্ঘেৰিটাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো হ'ব আৰু ইয়াৰ ল'ৰা ছোৱালীখিনি বাহিৰত যাব লগা নহয়। এই কথাটো আমি কৈছোঁ। ঠিক আছে, কওক এতিয়া কওক। আমাৰ শান্তনু দাই ইমান স্পষ্টভাৱে সুধিলে, 3টা আপোনালোকে কামৰ বিষয়ে খতিয়ান দাঙি ধৰক, 3টা কাম ক'ব পৰা নাই। আৰু 75 বছৰৰ কথা কৈ আছে, ভাৰত স্বাধীন কেতিয়া হৈছিলে কথা কৈ। আৰে ভাৰত স্বাধীন কেতিয়া হৈছে এয়া আমি জানো। আনন্দ শৰ্মা ডাঙৰীয়াৰ 70 বছৰৰ কথাটো একো নাই কৰা যদিও আনন্দ শৰ্মা ডাঙৰীয়া যিখন স্কুল কলেজত পঢ়ি ডাঙৰ দীঘল হৈ আজি আমাৰ আগত কথা কৈ আছে, সেই স্কুল কলেজ আমাৰ কংগ্ৰেছৰ দিনত বনাই তেখেতক ডাঙৰ দীঘল কৰিলে। দ্বিতীয়তে কৈছোঁ, অসমখন 2001 চনৰ আগত যিটো পৰিস্থিতি আছিল, আপোনালোকে শুনি লওক আপোনালোকে যিটো পৰিস্থিতি আছিল, অশান্ত পৰিৱেশৰ সৃষ্টি আছিল। 2001 চনৰ পাছত তৰুণ গগৈ দেৱৰ নেতৃত্বত অসমখনত শান্তি আনি দিলে। যোৱা 15টা বছৰৰ কথা তেওঁলোকে কৈ আছে, দলঙৰ কথা কৈছে, 2এখন দলং বিজেপিয়ে কৰিব পাৰিছে। কিন্তু মাৰ্ঘেৰিটাৰ ভিতৰপাৱলৈ যোৱা দলং, ভিতৰপাৱলৈ যিসকল গৈছে মাকুমকিলালৈ, প্ৰথমখনৰ পৰা শেষনখন দলং কংগ্ৰেছৰ দিনতে হোৱা। মাৰ্ঘেৰিটাৰ শ্যামদগী চল পাৰ হোৱাৰ পিছত গৰুমাৰাজান দলঙৰ পৰা পেঙেৰি পৰ্যন্ত যিমান দলং হৈছে কংগ্ৰেছৰ দিনত হোৱা। 10 বছৰ আমি কিবা উন্নয়ন দেখিছোঁ নেকি? প্ৰথম কথা, আজি ইয়াত চাওক, শিক্ষা একদম কম, স্বাস্থ্য কম, ক'বলৈ দিয়ক, স্বাস্থ্য কম, শিক্ষা কম, হা। তাৰপিছত আমাৰ এই ল'ৰা ছোৱালীবোৰ যি সমস্যা আছে তাৰ বহুত কম, হা। ইয়াৰ কথাটো মেইন হৈছে আমাৰ যি ল'ৰা ছোৱালী আছে ইয়াত বাহিৰত গৈ কাম কৰি আছে। আজি প্ৰথম কথা, আমাৰ এই যে ল'ৰা ছোৱালীবোৰ আছে চব বাহিৰত গৈ কাম কৰি আছে। ক'বলৈ নিদিয়ে কেলে? প্ৰথমে আপোনালোকৰ টাইমত আমি চিঞৰা নাই, কথাখিনি ক'বলৈ দিয়ক। শুনক, মনে শুনক কথাখিনি। প্ৰথম
ইয়াৰ পিছত যি ভাস্কৰ শৰ্মাই বাইট দি থাকে যে আমাৰ যি হিমন্ত বিশ্ব শৰ্মাই যি আমাক যি মতে আঁচনি দি আছে সেই আঁচনি মতে আমি কাম কৰিম বুলি কয়। আৰে 10 বছৰ আমি সেইকাৰণে বিধায়ক বনালে কি তাৰ নিজৰ মতে কাম কৰিব নোৱাৰে নেকি? তেওঁ নিজৰ মতে আমাৰ এই যে অঞ্চলবোৰত এটা উদ্যোগ স্থাপন কৰিব নে? যি আজি আমাৰ বাহিৰত গৈ যি ল'ৰা ছোৱালী কাম কৰি আছে তেখেতৰ মা দেউতাৰ মুখ চাব নিবিচাৰে নেকি? তেখেতে ইয়াত কাম কৰিম বিচাৰিছে। সিহঁতে আজি মোৰ নিজৰ লগৰ এটা বাহিৰত কাম কৰি আছে। তেওঁৰ মাকে মোক কয় যে হেল্ল' যে উদ্যোগ যে বেটা মোক ফোন এটা কৰাই দিয়াচোন যে মই কথা পাতিম তাৰ লগত। কিমান এটা দুখৰ বিষয় আমাৰ ল'ৰা ছোৱালী কথা। আজি লিডু কলেজ আজি লিডু কলেজ বিজেপি থাকোঁতে চাইন্স কলেজ আনিব কেলে নোৱাৰিলে? ৰ'ব ঠেলাঠেলি নহয়। বৈ লওক নিজৰ আপোনালোকে বহি দিয়ক বৈ লওক বহি দিয়ক আপোনালোকে বহি দিয়ক নিজৰ এখনত বহি দিয়ক আপোনালোকে বৈ লওক শ্লোগান নিদিব এখনত বহি দিয়ক আপোনালোকে শ্লোগান নিদিব নিজৰ এখনত বহি দিয়ক আপোনালোকে বহি দিয়ক আমি সুবিধা দিম আপোনালোকক যুক্তি ভাইটে আপোনালোকে বহি দিয়ক কথাখিনি ক'লা আমাৰ বাঘেৰে 30% মহিলা অকল আঁচনি পায়, বাকী 60% কি হ'ব? সেইটোৰে কথা। উন্নতি মানে অকল ৰাস্তা পদূলি বনোৱা নহয়। সিহঁতে আমাক কথা ক'বলৈ নিদিয়ে, সিহঁতে উঠি পৰি লাগে। কি ক'বা? উন্নয়ন নাই, স্বাস্থ্য উন্নয়ন নাই, মেডিকেল এটা ভাল নাই, বেমাৰ হ'লে ডিব্ৰুগড়লৈ পঠাব হয়। এটা উদ্যোগ আনিব নোৱাৰিলে ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰিব যাবই। আৰু অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা এজন মুখ্যমন্ত্ৰী অসমত যদি কোনোবা আচল জাতীয়তাবাদী কাম কৰিছে এজনৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বত অসমখনে বৰ ধুনীয়াকৈ সজাইছে। আমি তেওঁৰ লগত ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছে, শিক্ষা মন্ত্ৰী আছিলে, মাৰ্কেটৰ কাৰণে কি কৰিলে? কংগ্ৰেছৰ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিলে, উন্নয়ন কৰিছে নেকি? আজিৰ নৱপ্ৰজন্মই ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিলে, মাৰ্কেটৰ কাৰণে শৰ্মা যে চব ভয় খাইছে। এই ভয় ভাল। আৰে এজন ভাল ভয় কোনে খাইছে? ভাস্কৰ শৰ্মাই ভয় খাইছে। কিয় ভয় খাইছে? আমি জিকিম, আজি ভয় লগা। আজি 10টা বছৰ আমি ভাস্কৰ শৰ্মাক ৰাইজে মৰম দিছিলে, ভাস্কৰ শৰ্মাৰ লেখীয়া নেতা আমি আছে। বেলেগ 10টা বছৰে শৰ্মা বহুত ভাল। ভাস্কৰ শৰ্মাই উন্নয়ন কৰিছে, বিজেপি চৰকাৰ ভাল। অসমৰ নৱপ্ৰজন্মই বিজেপিৰ লগত আছে। মাৰপিট কৰিব আহিছে আমাক মাৰপিট কৰিব আহিছে। হেল্ল', আপোনালোকে যিমান টেটুফালি চালিলেও জনতাই ইতিমধ্যে মত লৈছে। বিজেপিক জিকাবৰ বাবে 100% বিজেপিক জিকাব। আপোনালোকে টেটুফালি চিঞৰি কোনো লাভ নাই। জনতাই জনাৰ্দন দিব। এয়া সত্য, সত্য। আপোনালোকে 2024 ইয়াৰ ৰিজাল্ট, ইয়াৰ উত্তৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। সকলোকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আমি ক্ষন্তেক পাছতে আমাৰ অনুষ্ঠান আমি সামৰণি মাৰিম। গতিকে সকলো ৰাইজক শৃংখলাবদ্ধ বজাই ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জনতাই পাবলৈ সক্ষম হ'ব, এয়া সত্য। ভাস্কৰ শৰ্মা জিন্দাবাদ। ভাস্কৰ শৰ্মা পুনৰ তৃতীয়বাৰৰ বাবে এই বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয় কৰিব। বৈ লওক শ্লোগান আৰু 2 মিনিট তাৰপিছত শ্লোগান ক'ব। সকলোকে 2 মিনিট ধৈৰ্য ধৰি থাকিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। 2 মিনিটৰ পাছত আমাৰ অনুষ্ঠান শেষ কৰিম। 2 মিনিটৰ পাছত আমাৰ অনুষ্ঠান আমি শেষ কৰিম।
আপোনালোকে শান্তি শৃংখলা বজাই ৰাখক। পৰিৱেশ সৃষ্টি কৰা বিজেপিৰ প্ৰধান লক্ষ্য আগন্তুক সময়ত মাৰ্ঘেৰিটা সমষ্টিত বিৰোধী ঐক্য হৈ এই গুণ্ডা বাহিনীৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। কওক সংগঠনে মই সকলোকে এটা অনুৰোধ কৰিম, সকলোৱে শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ আসনত বহক। মই সকলোকে অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ আসনত বহক। মই এটাই বিধায়ক ভাস্কৰ শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতে 10 বছৰে শাসনত থাকি আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় সকলোৰে হাতত এখন ফ্লেকাৰ্ড দেখিছোঁ। তেখেতে মই এজন মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই ক'ব বিচাৰোঁ, আমাৰ মাৰ্ঘেৰিটা ছায়েন্স ছিষ্টেমটো কিয় প্ৰাদেশিকৰণ কৰিব নোৱাৰিলে? আৰু এটা কথা ক'ব বিচাৰোঁ, যি সময়ত তেখেতে স্বচ্ছ ভাৰত অভিযানৰ কথা ক'বলৈ আহে, মাৰ্ঘেৰিটা এখন তেনে ভিতৰুৱা গাঁও, আমাৰ উলুক গাঁৱত আজিলৈকে এটাও লেট্ৰিন নাই। যিটো সময়ত তেখেতে প্ৰশ্ন কৰি থাকে যে স্বচ্ছ ভাৰত অভিযান, মই নিজৰ উলুক গাঁও হিচাপে মই প্ৰশ্ন কৰিছোঁ, আমাৰ উলুক গাঁওখনত আজিলৈকে এটা চৰকাৰী ঘৰ তথা এটা লেট্ৰিন কিয় নাই? আৰু এটা ক'ব বিচাৰোঁ যে মই আমাৰ ইতিমধ্যে আছুৰ প্ৰতিনিধিয়ে কৈছে ইনথেম জনজাতি হাইস্কুলত মই 2019 চনত মেট্ৰিক পাছ কৰি আহিছোঁ। সেই স্কুলখন আজিলৈকে প্ৰাদেশিকৰণ কিয় নহ'ল? আৰু এক মিনিট হাতোনা আৰু এজন বিজেপি প্ৰতিনিধিয়ে কৈছে যে ইতিমধ্যে ইনথেম জনজাতি হাইস্কুলখনৰ কাৰণে চৰকাৰে কিবা টকা প্ৰৱৰ্তন দিছে, কিন্তু 10 বছৰে কিয় আছিলে? অসমীয়াত এটা কথা আছে, বৰষুণৰ আগত গাজনি আৰু আৰু ইলেকশ্যনৰ আগত আঁচনি। ঠিক তেনেদৰে তেখেতলোকে 10 বছৰে কি কৈ আছিলে? আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ উলুক গাঁওখনত আজিলৈকে ৰাস্তা কিয় নবনালে? বিজেপি go back! ৰাস্তা কিয় নবনালে? মই এটাই প্ৰশ্ন বিজেপি কৰ্মীসকলক, ৰাহুল ছেত্ৰী মুৰ্দাবাদ! লেকিন মাস্টাৰ কাম নাই। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। মাৰ্ঘেৰিটা সমষ্টিত আহি উপস্থিত হৈছিলোঁ। নিৰ্ধাৰিত সময়ত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। সমষ্টি হৈছে মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মাৰ সমষ্টি। গতিকে ভাস্কৰ শৰ্মাৰ সমষ্টিত ক্ৰিয়া প্ৰতিক্ৰিয়া ৰাজনৈতিক দলৰ মন্তব্য আপোনালোকে শুনিলে। অনাগত সময়ত লক্ষণীয় হ'ব আজিৰ যে ৰাজনৈতিক সংগঠনৰ উৎসাহ, সেয়া ভোটৰ সময়ত কি ধৰণে প্ৰতিফলিত হয়, সেয়া সময়ত লক্ষণীয় হ'ব। আজিৰ বেটল অফ 26 ৰণাংগনৰ পৰা শান্তনু মন্ত্ৰী বিদায় লৈছোঁ। ধন্যবাদ।